আহক আমি প্ৰভুৰ চৰণত মূৰ দুৱাওঁ। প্ৰথমতে প্ৰাৰ্থনা কৰিছোঁ। আমাৰ স্বৰ্গত থকা পবিত্ৰ আৰু মৰমীয়াল দেউতা, আমি পুৱাবেলা তোমাক ভাল পোৱা, তোমাক প্ৰেম কৰা লোকসকল একত্ৰিত হৈছোহি। আমি যদিও পূৰ্বতে এই সাংসাৰিক মানুহবিলাকৰ দৰে আমিও অনন্তকাল জুইত আমাৰ পাপৰ কাৰণে যি অভিশাপ আদামৰ পৰা আমি লৈ আহিছিলোঁ, খাৰ্জ অভিশাপ আৰু দণ্ড শাস্তি তুমি প্ৰভু যীশু আমাৰ কাৰণে ল'লা সেই ক্ৰুচত, আৰু আমাক অনন্ত সেই মৃত্যুদণ্ডৰ পৰা, অনন্ত যমৰ শাস্তিৰ পৰা উদ্ধাৰ কৰিলা। তুমি নিজে মৃত্যু আৰু তেজ দি পিনি তোমাক ভাল পোৱা লোকসকল এতিয়া আমি একত্ৰিত হৈছোঁ। প্ৰভু, আমি বহুত দুৰ্বল, আত্মাত বহুত কমজুৰি, আমাৰ দুৰ্বলতা আছে অনেক ক্ষেত্ৰত। অনেকেই মাংসত বহুত বলৱান, কিন্তু আত্মিকত আমি বহুত কমজুৰি হৈ আছোঁ। তোমাৰ আত্মিক কাম, অনন্ত আত্মা আমি এই কাৰ্যৰ বাবে আমাক শক্তি দান কৰক, পবিত্ৰ আত্মা বলৱান কৰক। এই সময়ত তোমাৰ পৰা আমি আশীৰ্বাদ খুজিছোঁ। যিসকল দূৰ দূৰণিত থকা ভাই ভনীসকল আছে, তেওঁলোককো অনুগ্ৰহ কৰিব, আশীৰ্বাদ দিব। আৰু যিসকল আজি আহিব নোৱাৰিলে, তেওঁলোককো আগন্তুক দিনবিলাকত যেন আহিব পৰাকৈ ঈশ্বৰে অনুগ্ৰহ কৰিব। আৰু এই সময়খিনি আমাৰ বাবে অনুগ্ৰহপূৰ্ণ, আশীৰ্বাদদায়ক প্ৰত্যেকৰ বাবে হওক। আমাৰ ভাই ভনীসকল যিসকল ৰোগ ব্যাধিত আছে, সোনকালে আৰোগ্য কৰিব, যাতে তোমাৰ গৌৰৱৰ কাৰণে বাকী বছৰ জীয়াই থাকিব পাৰিব। যিসকলে বিভিন্ন দুখ কষ্টত, অসুবিধাত, বিপদত আছে, সেই ভাই ভনীসকলক অনুগ্ৰহ কৰিব, যাতে তেওঁলোকো বিজয়ী জীৱন যাপন কৰিব তোমাৰ আশীৰ্বাদত। আমি যেন তোমাৰ সন্তোষজনক আৰু তোমাৰ ইচ্ছা কি তাক জানিব পাৰোঁ। আমাক সহায় কৰা, আমাক আশীৰ্বাদ কৰা। এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন। আহক আমি শাস্ত্ৰ মেলিছোঁ। জোহনে লিখা সুবাৰ্তা শাস্ত্ৰ মেলিছোঁ। 6 অধ্যায়লৈ আমি যাওঁ, গস্পেল যাওঁ, জোহন 6 অধ্যায়। জোহন 6 অধ্যায় 35 পদ। শুভবাতৰি জোহন 6 অধ্যায় 35 পদলৈ গৈছোঁ। জোহন শুভবাৰ্তা 6 অধ্যায় 35 পদ। জোহন 6 অধ্যায় 35 পদ। জোহন 6 অধ্যায় 35 পদ। আমি এই বাইবেল পদটো একেলগে পাঠ কৰিম, সকলোৱে একেলগে পঢ়িছোঁ। যীশুৱে তেওঁবিলাকক ক'লে, জীৱন দিওঁতা আহাৰ ময়েই। যিজন মোৰ ওচৰলৈ আহে, তেওঁৰ কোনোমতেও ভোক নালাগিব, আৰু যিজনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। আৰু 48 পদৰ পৰা পঢ়ি দিছোঁ আপোনালোকৰ কাৰণে। 48 পদটো উলিয়াব, 48ৰ পৰা। 21 অধ্যায় জোহন 6 অধ্যায় 48 পদৰ পৰা। জন চেপ্টাৰ 6, 48, 48 পদৰ পৰা 51 পদলৈ আমি একেলগে পঢ়িছোঁ। জীৱন দিওঁতা আহাৰ ময়েই। তোমালোকৰ পিতৃসকলে অৰণ্যত মান্না খায়ো মৰিল। মানুহে খাই নমৰিবলৈ স্বৰ্গৰ পৰা নমা আহাৰ এই। স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেনে তেওঁ সদায় জীৱ, আৰু যি আহাৰ জগতৰ জীৱনৰ নিমিত্তে মই দিম, সেয়ে মোৰ মাংস। সদায় জীৱ, ইয়াত সদায়, অসমীয়াত সদায়, অলৱেজ তেনেকুৱা ধৰণৰ, কিন্তু ইংলিছ বাইবেলত ফৰ এভাৰ লিখা আছে। গতিকে অনুবাদবিলাক অলপমান কেতিয়াবা বুজিবলৈ অলপমান
গ্ৰামেটিকেলি নিমিলা যেন লাগিব পাৰে, সদায় জীয়াই থকা আৰু চিৰজীৱী জীয়াই থকা প্ৰায় একেটাই, কিন্তু অলপ মিনিংটো বেলেগ আছে। ইংলিছত অলৱেজ আৰু ফৰ এভাৰ দুটাৰ মাজত পাৰ্থক্য আছে, নহয়নে? গতিকে ইয়াত যীশুৱে যিটো কথা ক'লে পুৰণা নিয়মত, যিটো ইয়াত ইজৰাইলবিলাকে মান্না খাব পাইছিল 40 বছৰ অৰণ্যত, স্বৰ্গৰ পৰা নমা মান্না, জীৱনময় আহাৰ। গতিকে 40টা বছৰ ঈশ্বৰে তেওঁলোকৰ মান্না যোগাৰ কৰিছিল অৰণ্যত, হয়। সেই মান্না, পুৰণা নিয়মৰ সেই মান্না ইজৰাইলক স্বৰ্গীয় আহাৰ ঈশ্বৰে ভোজন কৰিবলৈ দিছিল। সেই স্বৰ্গীয় আহাৰ আমাৰ বাবে কোন হয়? সেই স্বৰ্গীয় আহাৰ এতিয়া নতুন নিয়মত, য়েছ, অল্ড টেষ্টামেণ্টত তেওঁলোকৰ বাবে সেই মান্না আছিল, কিন্তু আমাৰ বাবে এতিয়া নিউ টেষ্টামেণ্টত দ্য ব্ৰেড অফ লাইফ, জীৱনৰ আহাৰ, এতিয়া জিজাছ হিমছেল্ফ, যীশু নিজেই হয়। গতিকে আন ঠাইত যোৱাৰ আপোনাৰ প্ৰয়োজন নাই, আন জেগাত আপুনি বিচৰাৰ প্ৰয়োজন নাই, আন জেগালৈ যোৱাৰ আপোনাৰ দৰকাৰ নাই বুলি বাইবেলে কৈছে। যীশুৰ ওচৰলৈ অহাৰ বাহিৰে অন্য জেগাত আমি যোৱাৰ প্ৰয়োজন নাই। গতিকে মতি 11:28 যীশুৱে কৈছে, সেইকাৰণে হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। যদি আমি ইতিহাস যদি ঘূৰি চাওঁ, ইয়াত যীশুৱে কিয় ক'লে স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়ে, জীৱন দিওঁতা আহাৰ ময়ে? 35 কৈছে, আই এম দ্য ব্ৰেড অফ লাইফ, বা আই এম দ্য লিভিং ব্ৰেড। যিজন মোৰ ওচৰলৈ আহে তেওঁৰ কোনোমতেও ভোক নালাগিব, আৰু যিজন মোৰ বিশ্বাস কৰে তেওঁ কেতিয়াও পিয়া নালাগিব। আত্মিক ভোক পিয়াৰ কথা কৈছে, নহয়নে? আধ্যাত্মিক ভোক পিয়া, সন্তুষ্টিৰে ভৰা, অনন্তকলীয়া সন্তুষ্টি ভৰা জীৱন, শান্তিময় জীৱন, আত্মা শান্তি আত্মা। মানুহে শান্তি বুলি কওঁতে এতিয়া দুই এটা ছ'চিয়েল মিডিয়াত চালোঁ, আহমেদাবাদ বিমান যিটো দুৰ্ঘটনা, এতিয়া বিভিন্ন ধৰণৰ নিউজবিলাক ওলাই আছে। দুই এজনে কৈছে তেওঁলোকৰ আত্মাই শান্তিত থাকক, নহয় জানো? কোনোবা ফেমিলি একেবাৰে গোটেই খানদানেই শেষ হৈ গ'ল, গোটেই ফেমিলিটো গৈছিলে, গোটেই ফেমিলি এটাও মানুহ নাই পৃথিৱীত, তাৰ ধন দৌলত সম্পত্তি কোনে ভোগ কৰিব নাজানো, কিন্তু গোটেই ফেমিলি নাইকিয়া হৈ গ'ল। কোনোবাই ছ'চিয়েল মিডিয়াত কৈছে তেওঁলোকৰ আত্মাই শান্তি লাভ কৰক। গতিকে সেইধৰণে মৰাৰ পিছত মানুহে শান্তিৰ কথা কয়, মৃত্যুৰ পিছত শান্তি মানুহে বিচাৰে, বা তেওঁলোকে প্ৰাৰ্থনা কৰে, শান্তি বিচাৰে তেওঁলোকৰ আত্মাৰ বাবে। কিন্তু যীশুৱে কৈছে যে জীয়াই থকা জীৱনত যিটো শান্তি, সেই শান্তি সন্তুষ্টিয়ে ভৰা জীৱনটোৰ কথা যীশুৱে কৈছে। যোহন 14 তেওঁ কৈছে 27 মই মোৰ শান্তি তোমালোকক দিওঁ, জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। ঠিক আছে, থেংক ইউ। টেকনিকেল ডিফেক্ট। গতিকে এতিয়া আমি দেখিলোঁ যে স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়ে। যদি কোনোৱে এই আহাৰ খায় তেনে তেওঁ সদায় জীৱ, চিৰজীৱী হ'ব। ইয়াৰ অৰ্থটো আমি এডেন বাৰীলৈ ঘূৰি যাব লাগিব। যীশুক খোৱা মানে যীশুৰ পৰিত্ৰাণটো খোৱা, যীশুৰ উদ্ধাৰ মুক্তিটো ভোজন কৰা, আন ভাষাত যীশুৰ উদ্ধাৰ মুক্তিটো বিশ্বাস কৰা। ইয়াত আমি দেখা পাইছোঁ সাতচল্লিছ পদত কৈছে ভোজন কৰা মানে যিজনে বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে। 47 কৈছে যীশুক খোৱা মানে কি? বিশ্বাস কৰা, পৰিত্ৰাণটো বিশ্বাস কৰা। ইব্ৰী 4 কিন্তু কৈছে তেওঁবিলাকৰ আমাৰ আগত যেনেকৈ সৌবাতৰি প্ৰচাৰ কৰা হৈছিল তেওঁলোকৰ আগতো হৈছিল, কিন্তু তেওঁলোকৰ সেই পৰিত্ৰাণৰ বাক্য তেওঁলোকলৈ লাভজনক নহ'ল কৈছে, কাৰণ তেওঁলোকে শুনাবিলাকৰ বিশ্বাসৰ দ্বাৰা তাক গ্ৰহণ নকৰিলে।
ইপিচিয়ে 2:8 কৈছে অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰা তোমালোকে পৰিত্ৰাণ পালা আৰু হে তোমালোকৰ পৰা নহয় ঈশ্বৰৰ হে দান। এই পৰিত্ৰাণৰ সুবাৰ্তাটো বিশ্বাস কৰাসকলক যীশুক ভোজন কৰা বুলি কৈছে। গতিকে তেওঁবিলাকৰ আগত সুবাৰ্তা প্ৰচাৰ হৈছিল যেনেকৈ আমাৰ আগত হৈছে। আমি যি গস্পেল পৰিত্ৰাণ বুজি পাইছোঁ আন মানুহৰ আগতো প্ৰচাৰ হৈছে, আমাৰ সকলোৱে ইয়াত শুনিছে, কিন্তু এছামে তাৰ পৰা বেনিফিট কিয় পোৱা নাই, কোনোবা লোকে কিয় আশীৰ্বাদ পোৱা নাই? তাৰ কাৰণটো হৈছে তেওঁলোকে বিশ্বাসেৰে তাক নললে কৰিছে। গতিকে যীশুক গ্ৰহণ কৰা মানে ভোজন কৰা মানে বিশ্বাস কৰা। এতিয়া শয়তানৰ ষ্ট্ৰেটেজিটো কি, শয়তানৰ প্লেনটো কি আছিল এডেনবাৰীত? আমি আদি পুস্তকলৈ যাওঁ। শয়তানৰ আঁচনিটো কি আছিল আৰু ঈশ্বৰৰ আঁচনি কি আছিল? কাউণ্টাৰপিট আঁচনি শয়তানে কৰিছিল। ঈশ্বৰৰ আঁচনিৰ অলপমান জালিয়াতি টাইপৰ, মানে অলপ একেবাৰে বহুত ডিফাৰেঞ্চ নহয়, জালিয়াতি। যেনেকৈ 500 টকীয়া অৰিজিনেল নোট আৰু ডাপ্লিকেট নোটৰ মাজত বহুত ফাৰাক নাই, বহুত যদি ডিফাৰেঞ্চ থাকে চব মানুহ বাচ্চা চিনি পাব এইটো জালি নোট হ'ল বুলি। শয়তানে কাউণ্টাৰপিট সৃষ্টি কৰে, নহয় যে জালিয়াতি সৃষ্টি কৰে। এতিয়া এটা সমীক্ষা মতে আদি পুস্তক আমি গৈছোঁ 3 অধ্যায়লৈ, এটা সমীক্ষাত মই সেইদিনা চালোঁ 37% ইণ্ডিয়ান 500 টকীয়া নোটত ফেক কাৰেঞ্চি আছে বুলি কৈছে। 37%। আমিতো নাজানো সেই ফেক কাৰেঞ্চি মাৰ্কেটত চলি আছে। 37%, মানে 100 ভাগৰ 37 ভাগ জাল নোট হয় 500 টকীয়াটো। গতিকে চৰকাৰে এইটোও চিন্তা কৰিছে কেনে 500 টকীয়াকো মাৰ্কেটৰ পৰা নাইকিয়া কৰিব পাৰোঁ নেকি। ৰাইজৰ কি হ'ব? ৰাইজৰ অসুবিধা হ'ব। 200 টকীয়া 100 টকীয়া এতিয়া ATMত ভৰাবলৈ চিন্তা কৰিছে, কিন্তু 2000 টকা যেনেকৈ নাইকিয়া কৰিলে 5000টো নাইকিয়া কৰিবলৈ বহুত অসুবিধা হৈছে। কিন্তু ইফালে 37% জাল নোট আছে মাৰ্কেটত। এতিয়া কি কৰা হয় সেইটো এটা বিভ্ৰান্তিৰ বিষয়। জানক আদি পুস্তক 3 অধ্যায়লৈ গৈছোঁ। সেই সদায় জীয়াই থকা আহাৰটো 22 পদৰ পৰা আদি পুস্তক 3 অধ্যায়, জেনেচিছ চেপ্টাৰ 3 ভাৰ্ছ 22। ঈশ্বৰ জিহুৱাই ক'লে, দেখা মানুহ আমাৰ এজনৰ নিচিনা ভাল বেয়া জানোতা হৈছে। এতিয়া সি কি জানি হাত মেলি জীৱন বৃক্ষৰ ফল লৈ খাই চিৰজীৱী হয়। এয়া চিৰজীৱী, সদায় জীয়াই থকা, সদায় যীশুৱে কৈছে যোনে খাব তেওঁ সদায় জীৱ বুলি। যোহন 8:6 তেওঁ ইয়াতে যিটো কৈছিলে 51 পদত সেইটোৰ লগত তুলনা কৰি চাব, সদায় চিৰজীৱী হ'ব। সেই চিৰজীৱীটোৱে যীশুৱে কৈছিলে যোহন 6:51 পদত, সদায় জীয়াই থকা, চিৰজীৱী হোৱা। এই বুলি যি মাটিৰ পৰা তেওঁক লোৱা হৈছিল তাতে খেতি কৰিবলৈ ঈশ্বৰ জিহুৱাই মানুহক এডেন বাৰীৰ পৰা উলিয়াই পঠালে। এইদৰে তেওঁ মানুহক খেদালে আৰু জীৱন বৃক্ষৰ পথ ৰখিবলৈ এডেন বাৰীৰ পূব পালে কৰববিলাকক আৰু চাৰিওফালে ঘূৰি থকা এখন জ্বলন্তময় তৰোৱাল তাত থলে। গতিকে সেইটো আছিলে ঈশ্বৰৰ যিটো সদায় জীয়াই থকা ফলটো প্ৰটেকশ্যন কৰা আঁচনিটো, যিহেতু ঈশ্বৰে তেওঁলোকক খাবলৈ দিছিল সদায় জীয়াই থকা ফল, জীৱন বৃক্ষৰ ফল, সেয়া ভোজন নকৰি তেওঁলোকে কিবা ভাল বেয়া জ্ঞান দিওঁতা পাপৰ ফল ভোজন কৰিলে। চিৰজীৱী হ'ব পৰা এটা ফল আছিল এডেন বাৰীত, সেইটো ক'ব বিচাৰিছোঁ। আৰু সেই চিৰজীৱী ফল এতিয়া এডেন বাৰীত লুকুৱাই দিলে ঈশ্বৰে। কৰব মানে এঞ্জেল, স্বৰ্গদূতবিলাক বডিগাৰ্ড পাতিলে আৰু জ্বলন্ত তৰোৱাল ঈশ্বৰে ৰাখিলে এডেন বাৰীত, নহয়নে? যাতে আদাম হাৱাই ভাল বেয়া জ্ঞান দেউতাৰ ফল খোৱাৰ পিছত, পাপটো জনাৰ পিছত, খাৰ্চ হোৱাৰ পিছত, অভিশাপ পোৱাৰ পিছত আকৌ সেই ফল ছিঙি খাব নোৱাৰে। ঘটনাটো কি হৈছিল? আদি পুস্তক 2 অধ্যায়লৈ যদি আমি চাওঁ, আদি পুস্তক 2 অধ্যায় ঘটনাটো কি হৈছিল 2 অধ্যায়ত আমি চাওঁ। জেনেচিছ চেপ্টাৰ 2 2 অধ্যায় যদি চাওঁ, 2 অধ্যায় 8-9 পদত কৈছে, ভাৰ্ছ 8 and 9। পাছে ঈশ্বৰজীয়ে পূব পালে এডেনত এখন বাৰী পাতি নিজে নিৰ্মাণ কৰা মানুহক তাত থলে আৰু দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল, এনে সকলো জাতৰ বৃক্ষ ঈশ্বৰজী হোৱাই মাটিৰ পৰা উৎপন্ন কৰিলে। তাত বাজে তাৰোপৰি বা তদুপৰি বাৰীৰ মাজত
জীৱন বৃক্ষ এইটো ক'ব বিচাৰিছোঁ। জীৱন বৃক্ষ এইটোৱে হৈছে জিজাছ ক্ৰাইষ্ট। এই জীৱন বৃক্ষটো হৈছে যীশুখ্ৰীষ্ট। এইটোৱে হৈছে জীৱনৰ আহাৰ, স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰটো আকৌ আমাৰ বাবে এতিয়া। এইটো ভাল বেয়া জ্ঞান দেউতাৰ বৃক্ষৰ ফল হ'লে তেওঁ উৎপন্ন কৰিলে। তাৰপিছত জীৱন বৃক্ষৰ ফল তেওঁলোকে খালে চিৰজীৱী হ'লেহেঁতেন, কিন্তু 16 পদত কি কৰিলে? 16-17 পদ, ভাৰ্ছ 16 and 17। আৰু ঈশ্বৰ জীহুৱাই মানুহক এই আজ্ঞা দিলে, বোলে তুমি বাৰীৰ সকলো ফল খুচিমতে খাব পাৰিবা, বিন্দাছ খোৱা, চবটো খোৱা, জীৱন বৃক্ষৰ ফলো খাবা, চিৰজীৱন জীয়াই থাকা। কিন্তু এটা কথা ঈশ্বৰে ৱাৰ্ণিং দিছিলে 17 পদ, কিন্তু ভাল বেয়া জ্ঞান দেউতাৰ বৃক্ষৰ ফল হ'লে নেখাবা, কিন্তু যিদিনা খাবা সেইদিনাই তুমি মৰিবা। এইটো আছিলে ঈশ্বৰৰ ৱাৰ্ণিং, ক্লিয়াৰ ৱাৰ্ণিং, নহয়নে? নাখাবা ভাল বেয়া জ্ঞান দেউতাৰ ফলটো। কিন্তু শয়তানে কি কৰিলে? শয়তানে ষ্ট্ৰেটেজি কৰিলে, তাৰ অলপ অপজিটে ক'লে, খালে নমৰা, খালে ঈশ্বৰৰ নিচিনা হ'বা আৰু তুমি ভাল বেয়া জানোতা হ'বা। ঈশ্বৰে ক্লিয়াৰলি ৱাৰ্ণিং কৰিছিল, যিদিনা খাবা সেইদিনাই তুমি মৰিবা। আদাম আৰু হাৱাই ফিজিকেলি শাৰীৰিক ফালৰ পৰা মৃত্যু হোৱা নাছিল, নহয়নে? আধ্যাত্মিক ফালৰ পৰা মৃত্যু বৰণ কৰিলে তেওঁলোকে। আধ্যাত্মিক মৃত্যু মানে কি? যিস্কেল 17 পদত কৈছে, বাপেকৰ প্ৰাণ মোৰ, পুতেকৰ প্ৰাণ মোৰ, যি প্ৰাণীয়ে পাপ কৰিব, যি চলে পাপ কৰিব, সি মৰিব। দ্য soul who shall commit sin shall die. যিস্কেল 17 পদ। যি প্ৰাণীয়ে পাপ কৰিব সি মৰিব। ধৰক এতিয়া মৰি গ'ল, কি মৰিল? এই ৰুমটোত এতিয়া ডেথ হৈ গ'ল। কি ডেথ হ'ল? যদি পাৱাৰ লাইন কাটি দিয়ে, পাৱাৰ ষ্টেচনৰ পৰা নমাই দিয়ে, তেতিয়া চব ছিষ্টেম ডেথ হৈ যাব। সেইটোক কয় কাৰেণ্ট ছিষ্টেম, এয়াৰ কণ্ডিশ্যন, লাইট, ফেন, চব, চাউণ্ড ছিষ্টেম, এভৰিথিং ডেথ, ফিনিছ, খতম। তাঁৰডাল আছে, লাইনডাল আছে, কিন্তু ডেথ পাৱাৰটো। মানুহজন আছে আদাম, কিন্তু ঈশ্বৰৰ পৰা কাট আপ ৰিলেশ্যনশ্বিপ, মৃত্যু হ'ল। সেইটো আছিলে ঈশ্বৰৰ ৱাৰ্ণিংটো, নাখাবা। গতিকে সেয়া হৈছে আদাম হাৱাৰ ডেথ, মৃত্যু, শাৰীৰিক মৃত্যু আৰু আত্মিক মৃত্যু, নহয়নে? ফিজিকেল ডেথ, শাৰীৰিক মৃত্যু এবাৰত 1 ছেকেণ্ডত হয় বা কণ্টেকতে হৈ যায়, কিন্তু আধ্যাত্মিক মৃত্যু অনন্তকালৰ কাৰণে হয়, চিৰজীৱনৰ কাৰণে হয়। শাৰীৰিক মৃত্যু যেনে এক্সিডেণ্ট হ'ল, পটকনে মৰি গ'ল, নহয়নে? ফিজিকেল ডেথটো হয়, তেনেকৈও মৰিব পাৰে। বা বৃদ্ধ হৈ আদাম হাৱাই 930 বছৰ আদামে জীয়াই আছিল, তেনেকৈও মৰিব পাৰে। কিন্তু আধ্যাত্মিক মৃত্যুটো আজীৱন, চিৰজীৱন, চিৰকাল জ্বলি থকা জুই বুলি কৈছে, অনন্ত জুই বুলি কৈছে আধ্যাত্মিক মৃত্যুটো, অনন্ত মৃত্যু। যোহন 10 অধ্যায়লৈ আমি গৈছোঁ, গছপেল জন চেপ্টাৰ 10। শয়তানৰ ষ্ট্ৰেটেজি, শয়তানৰ পৰিকল্পনা কি আছে আচলতে? মানুহৰ আত্মাক লৈ, প্ৰাণক লৈ শয়তানে কি পৰিকল্পনা কৰিছে? মানুহৰ দেহাটোক লৈ বিভিন্ন ধৰণৰ পৰিকল্পনা আছে বাৰু জগতত। গান, নৃত্য, ক্লাব, কৃষ্টি, সংস্কৃতি, ৰাজনীতি, চোৰ, ডাকু, দেহাৰ কাৰণে শয়তানৰ বহুত পৰিকল্পনা আছে। আত্মাটোৰ কাৰণে কি পৰিকল্পনা আছে মানুহৰ আত্মাটোক লৈ? যোহন 10 অধ্যায় চাওঁ, যোহন 10 অধ্যায়, যোহন 10 অধ্যায়, গছপেল জন চেপ্টাৰ 10, 10 অধ্যায় 10 পদ, 10 অধ্যায় 10 পদ, যে চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হ'লে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলোঁ। চোৰ, ফাৰ্ষ্ট চোৰ লুচিফাৰ, শয়তান, হয়নে? তা কি চুৰ কৰে তেওঁ? মানুহৰ প্ৰাণটো চুৰ কৰে, মানুহৰ আত্মাটো চুৰ কৰে। গতিকে মানুহৰ প্ৰাণ আত্মা চুৰ কৰিবলৈ, টু ষ্টিল দ্য চল ফৰ ইটাৰনিটি, আজীৱন চুৰ কৰি লৈ যাব আত্মাটো। তা জমে লৈ গ'ল বুলি কয়নে? আমাৰ হিন্দু শাস্ত্ৰত জমে মাজে সময়ে ওলাই থাকে, তেওঁলোকে জমে লৈ গ'ল। খাফিৰ বুলি ইছলামত কয়, নহয়নে? খাফিৰ মুছলিমত। তো জমে লৈ গ'ল,
যম শৈতান আমি যাক কওঁ নহয়নে আমাৰ বাইবেলত শৈতান লুচিফাৰ বুলি যাক আমি কওঁ গতিকে চোৰ বট খিল মাৰি পেলায় চুৰ কৰে চিৰজীৱনৰ কাৰণে কি চুৰ কৰে আত্মাটো প্ৰাণটো এডেনবাৰীত তেওঁ আদাম হাৱাক বধ কৰি পেলালে কি বধ কৰিলে আদামৰ প্ৰাণটো মাৰি পেলালে আদামটো জিন্দা থাকিল ল'ৰা ছোৱালী ঢেৰ সংসাৰ নাতিপুতি হ'ল কিন্তু তাৰ প্ৰাণটোক মাৰি পেলালে কিমানক এতিয়া শয়তানে মাৰি পেলালে কিমানক এতিয়া কিমান কোটি কোটি জনতাক শয়তানে হত্যা কৰিছে প্ৰাণটো গতিকে দেহাৰ ফালৰ পৰা শাৰীৰিক তেওঁ অনেক পৃথিৱীত তেওঁ ধুনীয়া বস্তু সৃষ্টি কৰিছে নহয়নে আদাম হাৱাক শয়তানে হাৱা কি কৈছিল খাবলৈ ভাল চাবলৈ ভাল জ্ঞান দিয়াৰ কথাটো মনোমোহা যেন দেখি তাৰ ফল ছিঙি খালে হাৱাই গতিকে ইটাৰনিটি আজীৱন মানুহক নৰকত নিবৰ কাৰণে প্ৰাণটো আত্মাটো চুৰ কৰিবৰ কাৰণে শয়তানৰ ধুনীয়া বন্দোবস্তি আছে শয়তানৰ বহুত বস্তু আছে নহয়নে পৃথিৱীত প্ৰথম যোহন 2:2 কৈছে জগত আৰু তাৰ অবিলাস জগতৰ কি আছে মাংসৰ অবিলাস চকুৰ অবিলাস জীৱনকালৰ গৰ্ব মানুহৰ বাবে মানুহক সুখ দিব পৰা এৰোপ্লেনতো থিয়েটাৰ আছে হোম থিয়েটাৰ টিভি মোবাইল কিবা কিবি ওপৰতো এৰোপ্লেনতো মানুহক লাবিলা কৰি যাব পৰা এক্সিকিউটিভ ক্লাছ বিজনেছ ক্লাছ আছে বিভিন্ন আছে নহয়নে তাতো মানুহ এনজয় কৰিব পাৰে এৰোপ্লেনতো আৰু যিবিলাক উৰা কিবা জাহাজ তাতো এনজয় কৰিব পাৰে ট্ৰেইনতো এনজয় কৰিব পৰা বহুত ব্যৱস্থা আছে নাইট ক্লাব আছে জগতত নহয়নে কি নাই মানুহৰ বাবে শয়তানৰ কালচাৰ সংস্কৃতি কৃষ্টি বিভিন্ন ধৰণৰ গতিকে শয়তানৰ বিভিন্ন পৰিকল্পনা আছে তেওঁ মানুহৰ আত্মাটোক নৰকত প্ৰাণটো কাঢ়ি লৈ যাবৰ কাৰণে সেইটো পদে 16:4 কৈছে জিহুৱাই নিজ অভিপ্ৰায় নিমিত্তে সকলোকে সৃষ্টি কৰিলে তেওঁ দুষ্টকো দুৰ্দশা দিনৰ নিমিত্তে সৃষ্টি কৰিলে ইয়েছ গতিকে আমি এতিয়া শয়তানৰ এই পৰিকল্পনা শয়তানৰ এই আঁচনি তেওঁ কেনেকৈ মানুহৰ প্ৰাণটো চুৰ কৰে আত্মাটো চুৰ কৰে সেইটো বিষয়ে বাইবেলে কৈছে মতি 25:2 কৈছে 26-46 পদত পাছে সিহঁতে অনন্ত দণ্ডলৈ যাব ইটাৰনেল কণ্ডেমনেশ্যন মতি আমি 25 গৈছোঁ আচলতে যিবিলাকে শয়তানৰ দ্বাৰা কিবা দণ্ডিত হ'ব মানে ঈশ্বৰে যাক নতুন জন্ম নোপোৱাবিলাকক এৰি দিলে যিবিলাকে উদ্ধাৰ মুক্তি গ্ৰহণ নকৰিলে তেওঁলোকক ঈশ্বৰে বৰ্জন কৰিলে নহয়নে ত্যাগ কৰিলে লাষ্টলৈ যদি তেওঁলোকে মৃত্যুৰ আগলৈকে যদি সৌ বাতৰি গ্ৰহণ নকৰে ঈশ্বৰলৈ উভতি নাহে মন পালন নকৰে তেন্তে ঈশ্বৰে তেওঁলোকক শেষ মুহূৰ্তত এৰি দিব যদি তেওঁলোকে সঁচাই ঘূৰি আহিবলৈ মন আছে ঈশ্বৰে তেওঁলোকক দয়া কৰিব ঘূৰি অহাৰ ৰাস্তা দিব মতি 25:41 পদ প্ৰথমতে 41 পদ মেথিউ 25:41 প্ৰথমতে চাওঁ 41 পদ তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক ক'ব হেৰ হাৱাই পোৱা হত শয়তান আৰু তাৰ দূতবিলাকৰ নিমিত্তে যুগুত কৰি থোৱা অনন্ত জুইলৈ তহঁতে গুচি যা অনন্ত জুই এতিয়া কিমান মানুহৰ গৰম হৈছে নহয়নি মানুহ বহুত গৰমত কষ্ট পাইছে বহুত কষ্ট হয়তো কিছুমান মানুহ ইমান সৰু সুৰা ঘৰ আছে মানে আপুনি নাভাবিব মই যেতিয়া মৰ্ণিং ৱাকত কালিও সেইপাকে গৈছোঁ এই ক'ত গৈছিলোঁ কোনোবা এটা জেগাত এই ৰংপুৰ পালে সেইপাকে উঠি গৈছিলোঁ আৰু তাতে দেখিছোঁ একদম সৰু ঘৰ ইমানটো মানে যেন মানে 6x6 এনেকুৱাহে ৰুমটো আৰু চাপৰ তাতে মানুহ জীৱন নিৰ্বাহ কৰে মই ভাবিছোঁ ইমান গৰম হ'ব মাই গড তথাপিতো থাকিবতো লাগিব জীয়াইতো থাকিব লাগিব মই নাথাকাৰ কথাটো কোৱা নাই কিন্তু এই গৰমতো জীয়াই আছে মানুহ নহয়নে কিন্তু এইটো গৰম একোৱেই নহয় যেতিয়া যমৰ লগত মানুহ থাকিবলৈ পাব যেতিয়া তাত যমৰ যাতনা যেনে এৰোপ্লেনত 2000 পৰা 3000 5000 ডিগ্ৰী 30 ছেকেণ্ডত বিস্ফোৰিত হৈ খতম হৈ গ'ল নহয়নে এৰোপ্লেনটো আৰু সেই ডিগ্ৰীটো তাত কিমান গৰম হৈছিলে ডেড বডি গলি গ'ল ছেকেণ্ডতে বস্তু বাহিনী গলি খতম কি বস্তু আছে গলি পিনি চাফা আত্মাটো গলি নাযায় জুইত কিন্তু
সেই আত্মাবিলাক কেঁকাই আছে নহয়নে এতিয়াও? অশৰীৰ আত্মা, অতৃপ্ত আত্মা, অতৃপ্ত আত্মা, অশৰীৰ আত্মা, সেই আত্মাবিলাক এতিয়া কেঁকাই আছে। অনন্ত জুই, ইটাৰনেল ফায়াৰ বুলি যীশুৱে কৈছে। ফায়াৰ, জুই, অনন্ত জুই, চিৰযুগমীয়া চিৰকলীয়া জুই। ছয়চল্লিছ পদতো কৈছে, ইয়াত কি কৈছে? শয়তান আৰু তাৰ দূতবিলাকৰ নিমিত্তে 41 পদৰ প্ৰথমতে কৈছে। একচুৱেলি নৰক, এই অনন্ত জুইটো কাৰ কাৰণে সৃষ্টি কৰিছিল? সেই 241 জন মানুহ এৰোপ্লেনত বহা মানুহবিলাকক এই পৃথিৱীতে জুইৰ নৰকৰ এটা আমেজ দিলে। 30 ছেকেণ্ড বা 1 মিনিটত তেওঁলোকে জুইত বডিটো একদম গলি গ'ল লগে লগে, একদম পেট্ৰলৰ বা ইঞ্জিনৰ ধোঁৱাত গৰমত বডিটো গলি থাকিল নহয়নে? কিমান বা গৰম আছিল এইটো? আপুনি মিঠাতেল ফ্ৰাই কৰি আপোনাৰ বডিত দি চাওক কিমান গৰম হয়, কিমান ডিগ্ৰী চলিব এইটো। আৰু তেনেকুৱা জুই, জ্বলন্ত জুই কেতিয়াবা মানুহ পৃথিৱীটো সোৱাদ পায়, কিন্তু সেই সোৱাদটো যমৰ যিটো জুই সেইটো একোৱেই তুলনা নহ'ব। গতিকে তেওঁলোকৰ কাৰণে কি ঈশ্বৰে সেই জুইটো, যমৰ জুইটো বনাই ৰাখিছিল নেকি? তেনেহ'লে তেনেকুৱা মৃত্যু কাৰো জীৱনত নহওক, মানুহে কৈ আছে। কিন্তু আচলতে শয়তান আৰু তাৰ দূতবিলাকৰ কাৰণে সেই জুইটো বনোৱা হৈছে, যমৰ জুইটো। তেন্তে কিয় মানুহ তাত যাব? কি ঈশ্বৰে যা বুলি কাকো কোৱা নাই, নহয় জানো? আমাক যা বুলি কাকো কোৱা নাই। কিন্তু মানুহ বাছি লোৱাৰ যিটো ফ্ৰী উইল, বাছি লোৱাৰ স্বাধীনতাটো মানুহক দিয়া আছে। ৰবট নহয় যে তেওঁক ঈশ্বৰে এই চিষ্টেমবিলাক ৰবটত, ৰিমটত চলে, নহয় জানো? ৰিমট যদি টিপি নতং বেটেৰী গুচাই থ'লে চিষ্টেমটো সাৰা জীৱন ফচি যাব। এইটো মামৰে খাই বৰবাদ হ'ব এচিটো, নহয়নে? মেচিনবিলাক, এই প্ৰজেক্টৰবিলাক চব চাফা হৈ যাব যদি ৰিমটত টিপি নিদিওঁ। তেনেকুৱাকৈ মানুহক ঈশ্বৰে বনোৱাটো বিচাৰে নেকি? তেনেকুৱাতো মানুহক বনোৱা নাই। মানুহ সিদ্ধান্ত ল'ব পাৰে, মাজৰ জেগা নাই। কিছুমানে ভাবিব পাৰে মই মাজত আছোঁ, ঈশ্বৰকো সেৱা নকৰোঁ, যমকো সেৱা নকৰোঁ। ন'! যদি আপুনি ঈশ্বৰক সেৱা কৰা নাই, অট'মেটিকেলি আপুনি যমক সেৱা কৰিছে। যদি যশোৱা 24:15 কৈছে, মই তোমালোকে আজি এটা সিদ্ধান্ত লোৱা, মই নদীৰ সিপাৰে থকা দেৱতাবিলাক সেৱা কৰিবানে? পূৰ্বপুৰুষে পূজা কৰা দেৱ দেৱী, তোমালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰক সেৱা কৰিবানে? দেৱ দেৱী ভগৱানক নে ঈশ্বৰ জিহুৱাক সেৱা কৰিবা? আজি বাছি লোৱা, এটা নিৰ্ণয় কৰা। জিহুৱাৰ দিনত সেইটো সিদ্ধান্ত ল'বলৈ দিছিলে ইজৰাইলক। জিহুৱে কৈছিলে, মই আৰু মোৰ পৰিয়ালে জিহুৱাক সেৱা কৰিব, অকল জিহুৱাক। মাজৰ জেগা নাই। জিহুৱাকো সেৱা নকৰে, শয়তানকো পূজা নকৰে, মাজৰ জেগা ন'। জিহুৱাক যদি সেৱা কৰা নাই আপুনি, সেইটো শয়তানক সেৱা কৰা হয়। মাজৰ জেগা নাই। কিছুমান মানিব পাৰে নাই, সি পূজা পাতল নকৰে, চাৰ্চতো নাযায়, ঈশ্বৰকে সেৱা নকৰে। তাতে কি হ'ল? বাইবেলে কৈছে যিটো আপুনি ভাল পায় ঈশ্বৰতকৈ, এইটোৱে আপোনাৰ ভগৱান হয়। আপোনাৰ যদি ভগৱান, পইচা যদি আপুনি জগতক বেছি ভাল পায় যিচুতকৈ, ঈশ্বৰৰ বাইকতকৈ, সেইটো আপোনাৰ ভগৱান বাইবেলৰ মতে। যোনটোক ভাল পায় সেইটোৱে আমাৰ ভগৱান। কাৰণ বাইবেলে কৈছে সমস্ত প্ৰাণ, সমস্ত চিত্ৰ, সমস্ত শক্তিৰ ঈশ্বৰক, প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। যদি সেইটো আপোনাৰ প্ৰেমটো যদি বেলেগ বস্তুত আছে, টিভিত আছে, মোবাইলত আছে, বেলেগ বস্তুত আছে, সেইটো আপোনাৰ ভগৱান, ঈশ্বৰ নহয়। গতিকে মানুহ নৰকত কিয় যাব লগা হয়? মানুহ নিজে চইচ কৰিছে, নহয়? চইচ ইজ আপ টু ইউ। আপুনি চইচ কৰিছে, মানুহবিলাকক কৈছে ঈশ্বৰে। ঈশ্বৰে কৈছে তোমালোক নিজে চইচ কৰিছা। এইটো মোক চইচ কৰিছা, মোৰ চইচ কৰাৰ ৰিজাল্টটো পাবা। আৰু মোক নাকচ কৰিছা, নাকচ কৰা মানে কি বুজায়? তেওঁ পূজা পাতল কৰা নাই, জগতৰ আন মানুহৰ লগতো যোৱা নাই, কিন্তু ঈশ্বৰকো সেৱা নকৰে, চাৰ্চত নাহে, ঈশ্বৰক আৰাধনা নকৰে, ঈশ্বৰৰ স্তুতি বুলি ধন্যবাদ কি গৌৰৱ নকৰে, তেওঁ ৰোমিয়াই কৈছে নহয়। এইটো কি বুজায়? সেইটো ইনডাইৰেক্টলি ঈশ্বৰক বৰ্জনে কৰিছে। আপুনি ঈশ্বৰক নাকচ কৰিছে, ৰাইট? 46 পদটো চাব, 46 পদ। নাই, তেনেকৈ মাজত আছে নহয়, মাজৰ জেগা নাই। ঈশ্বৰ আৰু শয়তানৰ মাজত, ঈশ্বৰ নতুবা শয়তান, দুইটাৰ মাজত। যদি ঈশ্বৰক সন্তুষ্ট কৰা নাই, আমি শয়তানক সন্তুষ্ট কৰিছোঁ। সেইটোৱে হৈছে বাইবেলৰ মতে শুদ্ধ পদটো। জিহুৱাক নে আগৰ 46 পদ, 46। পাছে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিকবিলাক অনন্ত জীৱনলৈ যাব। এইটো
ধাৰ্মিক কোনিয়াত ধাৰ্মিকবিলাক অনন্ত জীৱনলৈ যাব আৰু সিহঁত অনন্ত দণ্ডলৈ যাব অনন্ত দণ্ড যমৰ জুই চিৰজীৱন জুই জ্বলি থকা যমৰ জুইটো যাব যদি পটকনে ডেড বডিটো জ্বলি গ'ল বাৰু জীয়া ডেড বডিটো জ্বলিলে কিমান বিষাব নহয়নে আমাৰ দেশত ডেড বডি আমি জ্বলাওঁ জুই মেক্সিমাম মানুহ বিদেশতো জ্বলায় আজিকালি জেগাৰ অভাৱত বহুত দেশত ডেড বডি আজিকালি কাৰেণ্টত জ্বলায় মৰা শৱবিলাক কিন্তু তেওঁলোকে জীয়াকে জ্বলি গ'ল বুকুৰাহত নহয়নে এৰোপ্লেনৰ ভিতৰত জীয়াকে জুইত পুৰি দিছে কিমান জ্বলন্ত জীয়াকে নৰকত জ্বলি থকাটো কিমান বিষ হ'ব এইটো লোক হুলৈদাৰ এজন ধনী মানুহ আৰু এজন লাজাৰৰ কথা কোৱা আছে ধনী মানুহজন নিতৌ ৰং কৰি ধেমালি কৰি ফূৰ্তি কৰি ঘৰত তামাচা কৰি সদায় ফূৰ্তিত জীৱন যাপন কৰে তেওঁ নহয়নে আৰু তেওঁৰ ঘৰত কাম কৰা লাজাৰ তেওঁ বহুত কষ্টৰে ঈশ্বৰক সেৱা কৰিছিল কষ্টৰে মালিকক সেৱা কৰিছিল আৰু দুইজন মৃত্যু হৈছিল মৃত্যুৰ সময়ত চবেইটো মৰে নহয়নে মৃত্যু হ'ল তাৰপিছত ধনী মানুহজনক সেই জুইৰ যাতনাত অগ্নিময় জুইত তেওঁ যাতনা পায় যমৰ যাতনাত তেওঁ চিৎকাৰ কৰি চিঞৰি আছিল তেওঁ কৈছিল পিতা আব্ৰাম মোক দয়া কৰি লাজাৰৰ আগলিৰ আগপানীৰ এটোপাল পানী মোৰ জিভাত চেঁচা কৰিব দিয়ক জিভা কিয় জ্বলে গৰম দিনত মানুহ বহুতৰ জিভা পানী পিয়া লাগে নহয়নে নৰকত পানী বিচাৰি পাবনে নাই এণ্টাৰটেইনমেণ্ট কিবা অলপমান হুক বুক পামনে আৰু AC ফেন নাই একো নাই তাত মোবাইলটো নাই মোবাইলবিলাক এৰোপ্লেনতে থাকি গ'ল জ্বলি পিনে আধা হৈ গ'ল নহয়নে বেগ চেগ চব থাকি গ'ল কৰৰ টকা যমৰ তাত একোৱে নাপাব তাতো একো লৈ নাযায় গতিকে এইধৰণে অনন্ত দণ্ডলৈ তেওঁলোকে যাব তাৰপিছত সেই ধনী মানুহজনে কৈছে মোৰ 5জন ভাই ঠিক নপঠাব তেনেহ'লে মই যি জ্বলিলোঁ চিৰজীৱন মোৰ পানীৰ অভাৱ মোৰ ডিঙিত খোৱা বোৱাৰ একো নাই মোৰ জীৱনটো গ'ল তেনেকৈ মোৰ 5জন ভাইক মোৰ জেগালৈ নপঠাব আব্ৰাম পিতা ঈশ্বৰ দয়া কৰক হয় তেওঁ 5জন আব্ৰাম নিজৰ ভাইক ককাই ভাইলৈ মনত পৰিছে নহয়নে নৰকৰ পৰা এতিয়া সেই মৃত লোকসকল 241 জনে তেওঁলোকো হয়তো নৰকত চিৎকাৰ কৰিব আমি এই যমৰ যাতনা যি চিৎকাৰ কৰিছোঁ জুইত জ্বলি আছোঁ আমাৰ পৰিয়াল খানদানক যেন তুমি দয়া কৰে আহিব নিদিয়া ঈশ্বৰ এনেধৰণে প্ৰাৰ্থনা নাই কৰা বুলি আপুনি প্ৰমাণ দিব পাৰিবনে বাইবেলত প্ৰমাণ আছে দি প্ৰাৰ্থনা কৰেগৈ যমৰ ওচৰত মানুহ কিন্তু যমৰ তাত প্ৰাৰ্থনা কৰিলেও ঈশ্বৰে তাত চান্স নিদিয়ে ঈশ্বৰে তাক মোৰ এইজন মোৰ সৃষ্টি আছিলে মোক কান্দি আছে আব্ৰামে কৈছে কি কৈছিলে তেওঁলোকৰ মুচি আৰু ভাৱবাদী অকল আছে তেওঁলোকৰ বাক্য শুনিব দিয়া লাজাৰক পঠাব নোৱাৰোঁ লাজাৰ জি উঠিলে তেওঁলোকে ভূত প্ৰেত বুলি ভয়ত পলাব লাজাৰক জীয়া মৰা মানুহ জি উঠিলে ভাল পাব বিশ্বাস কৰিব ককাইবিলাকে ভাইবিলাকে বুলি কৈছিল ঈশ্বৰে কৈছিল নহয় লাজাৰে যদি জি উঠি যায় তেন্তে ভূত বুলি পলাব তেওঁলোকে মুচি আৰু আব্ৰাম মুচি মানে ঈশ্বৰৰ বাক্য আছে ভাৱবাদী মানে ঈশ্বৰৰ বাক্য আছে শুন তেওঁলোক বাচিব তোমাৰ ভাই ককাই 5জন বাচিব পাৰিব ঈশ্বৰৰ বাক্য শুনিলে শুনিবলৈ যদি তেওঁলোকৰ আগ্ৰহ আছে ভোগ আছে পিয়া যদি আছে হয়নে ইয়েছ যদি ভোগ পিয়া আছে গতিকে মতি 11:28 যীশুৱে কৈছে হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম আহক আমি একেলগে পঢ়িছোঁ মতি 11:28 গতিকে ঈশ্বৰে পৰিত্ৰাণৰ কাৰণে আহ্বান এতিয়াও কৰি আছে নহয়নে আজিও কৰি আছে এতিয়াও উদ্ধাৰ মুক্তি পৰিত্ৰাণ ঈশ্বৰে মানুহক এতিয়াও দিব বিচাৰে আমি 5-6 তাৰিখত যি জীৱন বাক্য সমাৰোহ আয়োজন কৰিছোঁ সেই সমাৰোহতো ঈশ্বৰে কাকবাই জীৱন দিব বিচাৰিছে হয় মতি 11:28 আমি একেলগে পঢ়িছোঁ হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম এই জিৰণিটো কিহৰ জিৰণি নৰকৰ পৰা সেই যমৰ জুইৰ পৰা জিৰণি দিম বুলি কৈছে গতিকে তেওঁলোকে ক'ব নোৱাৰিব যে ঈশ্বৰ আপুনি আমাক কিয় নৰকত পঠাই দিলে আপুনি আমাক কিয় দয়া নকৰিলে নহয় ঈশ্বৰে পঠোৱা নাই তুমি নিজে ইচ্ছা কৰা নাই তুমি নিজে বিচৰা নাছিলা তোমাৰ নিজেই আগ্ৰহ নাছিলা ঈশ্বৰে তেওঁলোকক কি জবাব দিব হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম মতি
11:28 যীশুৱে আহ্বান কৰিছে, কল কৰি আছে। যোহন 5:25 যীশুৱে কৈছে, যেতিয়াই মৃতবিলাকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব আৰু যিবিলাকে শুনিব তেওঁলোকে জীৱ। এনেকাল আহিছে, এতিয়াও হৈছে, এতিয়াও হৈছে। তাৰ মানে কি? মিনিংটো কি? এতিয়াও হৈছে। যীশুৱে কৈছে যিসকলে মৃতবিলাকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব। মৃত্যু মানে কি? আদামৰ বংশত যিমান মানুহ মৰি গ'ল, সেই 6000 বছৰ আগত শয়তানে যিসকলক মাৰি পেলালে আদামৰ বংশত, নহয় নে? ইফিছিয়া 2:2 কৈছে, আমি যেতিয়া পাপ আৰু অপৰাধত মৰি আছিলোঁ, আমাৰ আত্মা মৰি গ'ল 1000 বছৰ আগতে, 6000 বছৰ আগতে। সেই মৰি থকা আত্মাবিলাকক কৈছে। গতিকে লোক 6:9 যীশুৱে কৈছে, মৰাবিলাকক মৈদাম দিয়া, জীয়াজনে মোৰ বাক্য প্ৰচাৰ কৰা, মোৰ ৰাইজৰ কথা প্ৰচাৰ কৰা। গতিকে সেই মৰা আত্মাবিলাকক এতিয়াও ঈশ্বৰে আশা দিছে, যি সময়ত ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, তেওঁলোকে শুনাবিলাক, ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, মৰাবিলাকে শুনিব। কি মৰা? এই শ্মশানত মৰি থকা মানুহবিলাকক কোৱা নাই, আদামৰ বংশত মৰা আত্মাবিলাকক কৈছে। তেওঁলোক গস্পেল শুনিলে, ছেমিনাৰ শুনিলে, তেওঁলোক জীৱ। এনেকাল আহিছে, এতিয়াও হৈ আছে, বৰ্তমানো চলি আছে। কাউন্সিলিং হওক, গস্পেল প্ৰচাৰেই হওক, নহয়নে? বিভিন্ন জেগাত সেইটো বাইবেলত কৈছে। যীশুৱে 55 অধ্যায় দৰ্জাটো একেবাৰে বন্ধ হোৱা নাই এতিয়ালৈকে। মই সেইটো ক'ব বিচাৰিছোঁ। কোনো ভাবিব পাৰে, মই দেখোন আজিলৈকে পৰিত্ৰাণটো চিয়ৰ বা নিশ্চিত হ'ব পৰা নাই। এই চাৰ্চত ইমান বছৰ মই আহি আছোঁ, মই মণ্ডলীত আহি আছোঁ, বা ময়ো পাৰ্ট লৈ আছোঁ, কিন্তু দেখোন মই চিয়ৰলি ক'ব পৰা নাই স্বৰ্গ যাম নে নাযাম আজিলৈকে। চিয়ৰলি মোৰ বিশ্বাসটো তেনেকৈ কনফাৰ্ম হোৱা নাই। কোনোবা ভাবিব পাৰে, কোনোবা হয়তো আছে চাগে বহুত বছৰ তেনেকুৱা মানুহ। যীশুৱে 55, 1 পদৰ পৰা 3 পদলৈ পৰিত্ৰাণৰ কাৰণে আমন্ত্ৰণ, পৰিত্ৰাণ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ, ইনভাইটেশ্যন। সেই তীক্ষ্ণাতুৰ লোকবিলাক 1 পদৰ পৰা, তোমালোকে প্ৰতিজনে জলৰ ওচৰলৈ আহা, সেই ধন নথকা লোক তুমিও আহা, খোৱা বস্তু কিনা আৰু ভোজন কৰা। এনে কি? আহা, বিনামূল্যে বিনা দামে দ্ৰাক্ষাৰৰ গাখীৰ কিনা। কিয় আহাৰ নোহোৱা বস্তুৰ নিমিত্তে ধন খৰচ কৰা, আৰু যিহে তৃপ্তি নিদিয়ে তাৰ নিমিত্তে কিয় শ্ৰম কৰা? মনোযোগ কৰি মোৰ কথা শুনা, আৰু যি যি উত্তম সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই প্ৰাণটো তুষ্ট কৰা, সন্তুষ্ট কৰা, অতৃপ্ত আত্মাক সন্তুষ্ট কৰা। হয়নে? এই পানী খোৱা প্ৰত্যেকজনে আকৌ পিয়া লাগিব, কিন্তু মই যি পানী দিম, যোনে তাক খাব তেওঁৰ কেতিয়াও ভোক নালাগিব, কেতিয়াও পিয়া নালাগিব। সেই তীক্ষ্ণাতুৰ লোকবিলাক কিহৰ তৃষ্ণা লাগিছে? পানী পিয়া লাগিছে, বহুত পিয়া। গৰম দিনত বহুত পিয়া লাগি থাকে। সৰু ল'ৰাটো কৈ থাকে পানী পিয়া লাগি থাকে। পানী ইমান কিয় পিয়া লাগে? তোমাৰ চৰ্দি হ'ব বিচাৰিছে নেকি? সেইকাৰণে বেছি পিয়া লাগিছে নেকি? হয়, কেতিয়াবা পানী পিয়া লাগে, মানে নৰ্মেলি গৰমত পিয়া লাগে। গতিকে পিয়া বহুত ধৰণৰ পিয়া আছে, নহয়নে? কোনোবা আজি আমাৰ চাৰ্চৰে মেম্বাৰ বুলি কয়, তেওঁলোকে পূজাও নকৰে, সেইটোও নকৰে, হয়তো টিভি চাই আছে বা মোবাইল টিপি আছে, নহয়নে? বা ক'ৰবাত ঘূৰি ফুৰি আছে, কিন্তু আপোনালোকে ইয়াত বহি আছে। যাৰ যি পিয়া, যাৰ যি ইচ্ছা, নহয়নে? বেলেগ বেলেগ মানুহৰ ডিজায়াৰ বেলেগ বেলেগ, কামনা বাসনা বেলেগ বেলেগ, প্ৰত্যেকৰ একে নহয়। মানুহ প্ৰতি সেইটো লৈ আছে, নহয়নে? কোনোবা হয়তো বেলেগ বস্তুত খোৱা বোৱাত মজগুল হৈ আছে। প্ৰতিজন জলৰ ওচৰলৈ আহা, সেই ধন টকা পইচা নথকা তুমিও আহা। গৰীব হওক, সৰু চাপৰ ঘৰ হওক, বিল্ডিং হওক, একো নাই, চবেই আহা বুলি কৈছে। আনপৰ মানুহ, পৰা মানুহ, চবেই আহা। বিনামূল্যে বিনা দামে গাখীৰ আৰু দ্ৰাক্ষাৰস কিনা। স্বৰ্গ ৰাইজৰ বাৰ্তা বিনামূল্যে, ফ্ৰী আছে। স্বৰ্গ যোৱা ৰাস্তাটো ফ্ৰী আছে, বিনা দাম, বিনামূল্য। ইয়াৰ বাবে কোনো দাম দিব নালাগে। স্বৰ্গ যাবৰ কাৰণে আপুনি ঈশ্বৰক একো দিব নালাগে। সেই অনুগ্ৰহ, সেই বিশ্বাসটো ঈশ্বৰে ফ্ৰীকে দিব পাৰে। কিয় আহাৰ নোহোৱা বস্তুৰ নিমিত্তে ধন খৰচ কৰা, আৰু যিয়ে তৃপ্তি নিদিয়ে তাৰ নিমিত্তে কিয় ইমান শ্ৰম কৰি আছা? অতৃপ্ত আত্মা, নহয়নে? মনোযোগ কৰি মোৰ কথা শুনা, আৰু যি যি উত্তম সেই সকলো ভোজন কৰা। 3 পদ আমি একেলগে পঢ়িম। কাণ পাতা আৰু মোৰ ওচৰলৈ আহা, শুনা, তাতে তোমাৰ প্ৰাণ সজীৱ হ'ব, আৰু তোমাৰ লগত অনন্তকলীয়া এটি নিয়ম দায়ুদৰ আগত প্ৰতিজ্ঞা কৰা নিঃসংশয় অনুগ্ৰহবোৰকে থিৰ কৰিম। গতিকে প্ৰত্যেকবাৰ বাইবেল ছেমিনাৰত শয়তানে কাৰ্য কৰে। যেতিয়া ঈশ্বৰৰ বাক্য, জীয়া বাক্যৰ প্ৰচাৰ কৰা হয়, তেতিয়াই শয়তানে বহুত জোৰদাৰ কাম কৰে। কেনেকৈ? আমাৰ মণ্ডলীৰ মানুহকে তেওঁ শুনিবলৈ বাধা দিবই দিব।
গতিকে শয়তানে কাউণ্টাৰপিটে সদায় বিৰোধী এডেনবাৰীৰ পৰাই কাম কৰি আছে। ঈশ্বৰৰ কাৰ্য যেতিয়া ঈশ্বৰৰ বাক্য প্ৰচাৰ হ'ব, যিসমূহ মৃত্যুবিলাকে মোৰ পুত্ৰৰ মাত শুনিব, ঈশ্বৰ যেতিয়া মৃত্যুবিলাকে ঈশ্বৰৰ মাত শুনিব আৰু যিবিলাকে শুনিব তেওঁলোকে জীৱ এনেকাল আহিছে এতিয়াও আহিছে। গতিকে প্ৰত্যেকবাৰ ছেমিনাৰত আমি ভাল হ'ব লাগে বুলি প্ৰাৰ্থনা কৰোঁ। মই বিশেষভাৱে প্ৰাৰ্থনা কৰোঁ ঈশ্বৰ এটা মানুহ ভালকৈ শুনা মানুহ দিয়ক। কিন্তু প্ৰত্যেকবাৰতে কিবা এটা ভেমেজালি শয়তানে কৰা দেখা পাওঁ। এইবুলি প্ৰাৰ্থনা নকৰাকৈ থাকিম নেকি, চেষ্টা নকৰাকৈ থাকিম নেকি? শয়তানৰ লগত কোনোবাই হাৰ মানে, কোনোবাই হাৰি যায়, কোনোবা নাহে, এদিন আহিব হেৰাই যাব, বা প্ৰাৰ্থনাও নকৰে কিছুমান ভাই ভনীবিলাকে, চেষ্টাও নকৰে। কিছুমানে বহুত চেষ্টা কৰে, মই নিজেও শুনিম, এজনক শুনাম, এজনক হয়নে? কিন্তু আপুনি ভাবিব পাৰে শয়তানে আপোনাক ডিষ্টাৰ্ব নকৰিব। ডিষ্টাৰ্ব কৰিব, কাৰণ লোক 13:22 পৰা কৈছে, হে প্ৰভু, যিবিলাকে পৰিত্ৰাণ পাব তেওঁলোক তাকৰনে? যীশুৱে ক'লে, ঠেক দুৱাৰেদি সোমাবলৈ প্ৰাণপণে চেষ্টা কৰা, কিয়নো অনেকে সোমাবলৈ যত্ন কৰিব কিন্তু নোৱাৰিব। যীশুৱে কৈছে ঠেক দুৱাৰত বাক্য শুনিবৰ কাৰণে, মানে সেইটো কষ্ট কৰা, বাক্য শুনিবলৈ শিকিবলৈ ছেমিনাৰ সুযোগত গস্পেল শুনিবলৈ চেষ্টা কৰা, কাৰণ শয়তানে নিদিব চান্সটো। শয়তানে কাঢ়িবলৈ চেষ্টা কৰিব, তোমাক বাধা দিব, বেমাৰ আনিব, কিবা এক্সিডেণ্ট হ'ব, কিবা এটা ভৰি ভাঙিব, কিবা এটা নহয় ছেমিনাৰত তোমাক দূৰ কৰিব। সেইকাৰণে প্ৰাণপণে চেষ্টা কৰা, বহুত প্ৰাৰ্থনা কৰা। যীশুৱে কৈছে যীশুৰ পৰা বহুত সহায় খুজিব লাগিব, কাবৌ কৰি তেওঁ ৰিকুৱেষ্ট কৰিব লাগিব। মই স্বৰ্গ যাব মন আছে, মোৰ পৰিয়ালো যাব মন আছে, মোৰ ল'ৰা ছোৱালী যাব মন আছে, প্ৰভু মোক দয়া কৰক, প্ৰভু মোক সহায় কৰক। শয়তানে বাধা দিব বিচাৰে শুনাও সময়ত, এই বাধাটো জয় কৰিবলৈ মোক আশীৰ্বাদ কৰা। সেইটো হৈছে প্ৰাণপণে চেষ্টা কৰা। ফাষ্টিং থাকে বহুতেই ছেমিনাৰ সময়ত। বহুত ভাই ভনীবিলাকে নিজৰ আপোনজনক বচাবলৈ 2-3 দিনৰ আগত লঘোণ প্ৰাৰ্থনা কৰে। লঘোণ ফাষ্টিং মানে সিও এটা উপবাস, মানে সিও এটা প্ৰাৰ্থনা নহয় জানো? লঘোণ মানে প্ৰাৰ্থনা, কাকো নোকোৱাকৈ মনে মনে ফাষ্টিং থাকে। মোৰ বাবাক বা মোৰ পৰিয়াল বা মোৰ আমুকা বন্ধুক এইবাৰ শুনাব বিচাৰিছোঁ। গতিকে পবিত্ৰ আত্মা তোমাৰ সহায় লাগে, শুনিবলৈ মন দিয়ক, হেঁপাহ দিয়ক, মোকো শয়তানৰ ডিষ্টাৰ্বৰ পৰা মোক বচাই দিয়ক এইবাৰ। ৰাইট, য়েছ, সেইটো হৈছে আমি মনত ৰাখিবলগীয়া বিষয়টো। এই ছেমিনাৰৰ কথাটোৰ কাৰণে এইটো ক'লোঁ। গতিকে শয়তান বহুত এক্টিভলি কাম কৰি আছে। ঈশ্বৰে য'ত কাম কৰে অনন্তকাল নৰকত নিবৰ কাৰণে মানুহক, তেওঁৰ সেইটো পলিচি, তেওঁৰ আঁচনি। তাৰপিছত আনকি নতুন জন্ম পোৱা, পৰিত্ৰাণ পোৱা সকলেও কি কৰা উচিত? আমি পৰিত্ৰাণ পালোঁ, আমি কি ক'ত বিচাৰিলে আমি প্ৰচুৰ জীৱনটো পাম? যীশুৱে যোহন 10:10 কৈছে, চোৰে চোৰ, বধ আৰু বিনাশ কৰিবলৈ আহে, কিন্তু মই হ'লে জীৱন দিবলৈ আহিছোঁ, তাকে প্ৰচুৰ জীৱন দিবলৈ আহিছোঁ। প্ৰচুৰ জীৱন, পৰিত্ৰাণ পালোঁ, নতুন জন্ম পালোঁ, প্ৰচুৰ জীৱনটো ক'ত পাম? ই এভাণ্ডেণ্ট লাইফ বুলি কৈছে। প্ৰচুৰ জীৱনটো আন ক'ত বিচাৰিলে মই পাম? লণ্ডন, আমেৰিকা? মোৰ প্ৰচুৰ জীৱনটো, খ্ৰীষ্টান জীৱনটো প্ৰচুৰ কৰিবলৈ, এভাণ্ডেণ্ট কৰি দিবলৈ, মোৰ খ্ৰীষ্টান লাইফটো একদম মানে জয়ময় কৰিবলৈ কি কৰিব লাগিব? আমি নিৰন্তৰে নেৰানেপেৰাকৈ কাৰ ওচৰলৈ যাব লাগিব? যীশুৰ ওচৰলৈ। আমাৰ সকলো প্ৰয়োজন যীশুৰ পৰাই আহিব, খ্ৰীষ্টৰ পৰা আহিব। গতিকে খ্ৰীষ্টৰ ওচৰলৈ নেৰানেপেৰা প্ৰাণপণে পৰিত্ৰাণ পোৱাৰ পিছতো আকৌ খ্ৰীষ্টৰ পৰাহে বিচাৰিব লাগিব। মোৰ আশীৰ্বাদবিলাক পৰিত্ৰাণৰ পিছত, আধ্যাত্মিক উন্নতি তেওঁৰ পৰা আহিব, বাক্য বুজা শক্তি তেওঁৰ পৰা আহিব, খ্ৰীষ্টৰ পৰাই মোৰ পৰিয়ালৰ পৰিত্ৰাণবিলাকো হ'ব। পাচনি কৰ্মত কৈছে, প্ৰভু যীশুত বিশ্বাস কৰা, তেহে আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাব, হয়নে? পাচনি কৰ্ম 10:11 কৈছে। গতিকে খ্ৰীষ্টৰ ওচৰলৈ যোৱাৰ বাহিৰে আন জেগাত যোৱাৰ দৰকাৰ নাই। আমি উদ্ধাৰ পোৱাৰ পিছত কেৱল খ্ৰীষ্টলৈ। কলচীয়া 2:2 আহক আমি মেলিছোঁ। কলচীয়া 2:2 নতুন জন্মৰ পোৱাৰ পিছত কাৰ ওচৰলৈ যাম? আমাৰ প্ৰয়োজনটো পূৰাবলৈ, খ্ৰীষ্টান জীৱনৰ প্ৰয়োজন পূৰাবলৈ, খ্ৰীষ্টান জীৱনৰ দৰকাৰী বস্তু পাবৰ কাৰণে কাৰ ওচৰলৈ আমি যাব লাগিব?
খ্ৰীষ্ট যীশুৰ ওচৰলৈ। কলচীয়া 2:8। অ'ত ত'ত ক'ৰবাত বোলে সেই লগুণ থাকিব গৈছে, আমুক প্ৰেয়াৰ চেণ্টাৰ, তাত কিবা এটা ওলাইছে খ্ৰীষ্ট, তাত কিবা এটা ওলাইছে। তেনেকুৱা প্ৰয়োজন নাই। 8 কলচিয়ান চেপ্টাৰ 2:8, কোনোৱে যেন তোমালোকক দৰ্শন বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই নিমিত্তে তালৈ সাৱধান হোৱা। সেয়ে মানুহবিলাকৰ পুৰুষে চলি অহা বিধি, মানুহৰ নীতি নিয়ম এইবিলাক আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ, খ্ৰীষ্টৰ অনুৰূপ নহয়। দৰ্শন বিদ্যা আৰু কি কৈছে প্ৰবঞ্চনা, বিভিন্ন ধৰণৰ খ্ৰীষ্টিয়ান গ্ৰুপো আছে নহয়নে? বিভিন্ন ধৰণৰ খ্ৰীষ্টিয়ান জালিয়াতি কি ক'ব কাউণ্টাৰপিট, যেনেকৈ জালিয়াতি নোট আছে বজাৰত বহুত, প্ৰায় আধা 100 লাখ কৰোৰ টকা যদি ভাৰতত 500 টকীয়া নোট আছে, তাৰে আধা প্ৰায় জালিয়াতি, 37% মানে প্ৰায় আধাই ধৰক, 40% প্ৰায়। খ্ৰীষ্টিয়ান সমাজতো মিছাটো ভৰ্তি আছে, ভাৰী কোৱা শিক্ষাটো। যোহন 10:10 যীশুৱে কৈছে, চোৰে কেৱল চোৰ আৰু বধ আৰু বিনাশ কৰিবলৈ আহে, কিন্তু চোৰ আৰু কোন? প্ৰথম চোৰটো লুচিফাৰ, যম। দ্বিতীয় চোৰটো তেওঁৰ ভাৱবাদীবিলাক, যিবোৰ ভাৰীকৈ ভাৱবাদীয়ে মেৰৰ বেগ ধৰি আহে, কিন্তু ভিতৰি গ্ৰাসকাৰী ৰাং কুকুৰ মতি হাতত 15 যীশুৱে কৈছে। সেই ভাৰীকৈ ভাৱবাদী ইজৰাইলৰ মাজত যেনেকৈ আছিল, তোমালোকৰ মাজতো ভৰ্তি আছে। 2 Peter 2:1 কৈছে। 2 Corinthians 11:15 15 কৈছে, সেই ভাৰী কোৱা খ্ৰীষ্টাৰী, ভাৰী কোৱা পাচনি, খ্ৰীষ্টৰ পাচনিৰ বেগ ধৰা মানুহ, ভাওজোৰা বেগচন ধৰি আছে খ্ৰীষ্টৰ পাচনিৰ দৰে বহুত ইউটিউবত খ্ৰীষ্টিয়ান সমাজত। হয়তো আধাতকৈ বেছি হ'ব পাৰে নকলিটো খ্ৰীষ্টিয়ান ইউটিউব চেনেল বা বিভিন্ন ছ'চিয়েল মিডিয়া বা খ্ৰীষ্টিয়ান ডিনমিনেশ্যনৰ মাজত আধাতকৈ নকলিটো বেছি আছে, জালিয়াতিটো বেছি আছে। ভাৱবাদী, পাষ্টৰ, ইভাঞ্জেলিষ্ট, প্ৰচাৰকো, নতুন জন্ম নোপোৱা নামদাৰী আধাতকৈ বেছি আছে। গতিকে তেওঁলোকৰ পৰা আমি কেনেকৈ বাচিম? কাৰ ওচৰত যাম? খ্ৰীষ্টৰ ওচৰলৈ যাব লাগিব। সেইটোৱে হৈছে খ্ৰীষ্টৰ ওচৰলৈ যোৱাৰ বাহিৰে আমাৰ বেলেগলৈ যোৱাৰ প্ৰয়োজন নাই উদ্ধাৰ পোৱাৰ পিছত। গতিকে আমি যেন ঠগ প্ৰবঞ্চনাৰ বলি নহ'বলৈ, টকা পইচা যদি আপোনাৰ কোনোবা জীৱনত ঠগাইছে, পইচা ইনকামো কৰিব পাৰে নহয়নে? আকৌ আপুনি ধৰক 5 লাখ টকা হেৰুৱালে, কোনোবাই আপোনাক ঠগালে, ৰাম ঠগন দিলে নহয়নে? কিন্তু আপোনাৰ প্ৰাণটো যদি চুৰ কৰি লৈ যায়, আত্মাটো যদি চুৰ কৰি লৈ যায়, তাক ঘূৰাই পোৱাৰ ৰাস্তা নাই, বাইবেলে কৈছে। পইচা ঘূৰাই পাব পাৰে না, কোনোবা ঠগালে, মোক বেয়াকৈ ঠগালে তেখেতে, মই আকৌ ইনকাম কৰিলে মই ঘূৰাই পাম। কিন্তু খ্ৰীষ্টিয়ান জীৱনটো ঠগ খালে উভতাই নাপায়, ঘূৰাই নাপায়। সেইটো আধ্যাত্মিক জীৱনটো ঠগ খালে আমি উভতাই নাপাওঁ, সেইটোৱে বাইবেলে কৈছে। গতিকে খ্ৰীষ্টিয়ান ক'ত থকা উচিত? মণ্ডলীত নহয়নে? যীশুৰ য'ত নেকি যীশু হেড হয়, যীশু হেড ইপিচিয়া চাৰ্চ যাক কয় মণ্ডলীত, ইপিচিয়া 2:2। মণ্ডলী মানে মই কোৱা নাই গীৰ্জাঘৰৰ ভিতৰত থকাৰ কথা, আপোনালোকে ভুল নুবুজিব। ইপিচিয়া 2:2 ফেলোশ্বিপত থাকিব লাগে, সংগতি। সেইটো ৰংপি ঘৰতো হ'ব পাৰে, ফাংচু ঘৰতো হ'ব পাৰে, ফেলোশ্বিপটো কেতিয়াবা ডেকা ঘৰতো হ'ব পাৰে, বেলেগ ঘৰত হৈ থাকে নহয়নে ফেলোশ্বিপবিলাক। আৰু আজি এই জেগাত হৈছোঁ, এইটো জেগাৰ ভিতৰত আজি এই চাৰ্চৰ ভিতৰত আজি হৈছোঁ, কিন্তু বুধবাৰে বেলেগ এটা ঘৰত, শুকুৰবাৰে বেলেগ এটা ঘৰত, কেতিয়াবা অনলাইন যোগেদি, কাৰণ অনলাইন যুগ হয়, ডিজিটেল যুগ হয়, ৱৰ্ল্ডটোৱে তেনেকুৱা লৈ গ'ল। গতিকে আমি বেয়া কামত শয়তানে ইউজ কৰি আছে অনলাইন, আমি ভাল কামত ইউজ কৰিব লাগে। ঈশ্বৰৰ সন্তান প্ৰায় হয়, অনলাইন শিকি মানুহ পৰিত্ৰাণ পাই স্বৰ্গ যাব, পুৰস্কাৰ পাব। আপুনি মানুহে অনলাইন বেয়া কামত ইউজ কৰি আছে দিন ৰাত। ইপিচিয়াই কৈ দিয়ে 20 পদৰ পৰা, সেই শক্তিৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তেওঁক তুলি আৰু স্বৰ্গীয় ঠাইত নিজৰ সোঁহাতে বহুৱালে। ঈশ্বৰে যীচুক মৃতবিলাকৰ পৰা তুলিলে। 21 পদত কৈছে, সকলো আধিপত্য, ক্ষমতা, পৰাক্ৰম আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলোৰ ওপৰৰ ওপৰ কৰিলে। কাক? যীচুক কৰিলে হেড। যীচু সকলো বিশ্বৰ হেড। আপুনি জানেনে যীচু হেড হয়, ভাৰতৰ হেড। আপুনি কোনোবাই ষ্টেট বেংকৰ হেড,
কোন হয়? যীশু হয়। ৰিজাৰ্ভ বেংকৰ হেড কোন হয়? জিজাছ ক্ৰাইষ্ট। আমেৰিকাৰ ফেডাৰেল বেংকৰ হেড কোন হয়? জিজাছ ক্ৰাইষ্ট। ইজৰাইলৰ হেড কোন হয়? যীশু হয়। বিশ্বৰ হেড কোন হয়? ৰাষ্ট্ৰসংঘৰ হেড কোন হয়? জিজাছ ক্ৰাইষ্ট হয়। সেইটো ক'লে আকৌ কোনোবাই কি ক'ব, বিঘিনি পাব পাৰে। কিন্তু বাইবেলৰ মতে যীশু সকলোৰে হেড হয়। সকলো তেওঁৰ নিৰ্দেশনা, তেওঁৰ ইচ্ছাৰ বিনে মতে চলি আছে আৰু সকলোকে তেওঁৰ চৰণৰ তলত বশীভূত কৰি 22 পদত কৈছে, যীশুকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে। মণ্ডলীৰ হেড, সকলোৰে হেড। মোৰ মানে হেডটো, মোৰ মানে হেড অফ দ্য ডিপাৰ্টমেণ্ট, হেড। আৰু সেই মণ্ডলী তেওঁৰ শৰীৰ, অথচ সকলো বিষয়তে সকলোকে পূৰ্ণতা কৰোঁতা পূৰ্ণতা স্বৰূপ। চাওক, মণ্ডলীৰ হেড জিজাছ ক্ৰাইষ্ট আৰু সকলোকে ফুলফিল কৰিব পাৰে। এই ব্ৰেইনৰ পৰা খোৱা বস্তু হজম হৈ ব্ৰেইনত যায় ব্লাডৰ যোগেদি, আৰু ব্ৰেইনৰ পৰা পুষ্টি কিবা নিউট্ৰিচন, ভিটামিন গোটেই বডিত ছাপ্লাই কৰে। আমাৰ বডিটোৱে চাবচোন, আমি খাদ্য মুখেৰে খাওঁ, ষ্টমাকত পেটৰ মাজেদি ডাইজেষ্ট হয়, আকৌ পেটৰ পৰা গৈ খোৱা বস্তুটো ডাইজেষ্ট হোৱাৰ পিছত ব্লাডত যায়, তেজত যায়, ছিষ্টেমটো নহয়নে? তেজৰ পৰা গৈ ব্ৰেইনলৈ যায়, ব্ৰেইনৰ পৰা হোল বডিত ছাপ্লাই কৰে। আমি তেনেকৈ জীয়াই আছোঁ শাৰীৰিক পালৰ পৰা। আত্মিক পালৰ পৰা ক'ত বা পুষ্টি পাব? আত্মিক পালৰ পৰা কেনেকৈ হ'ব? হেডটো, ফেলোশ্বিপত যিজুছ হেড হয়, হেড জিজাছ ক্ৰাইষ্ট। আৰু সেই ফেলোশ্বিপত মই এটা অংগ পতংগ, আৰু সকলো যীশু ফেলোশ্বিপত তেওঁৰ জাকটো, জাক বুলিও কৈছে ন, ফ্লক, ফ্লক, জাক, জাক। সেই তাকৰ জাকটি ভয় নকৰিবা। তাকৰ জাকটি লোকত কৈছে নহয়নে? লিটল ফ্লক, তাকৰ জাক। এতিয়া জাকটোক তেওঁ নিজৰ ইচ্ছামতে চলায় নহয়নে? কেতিয়াবা জাক এই সৌদিকে যা, সৌদিকে আহ, এনেকৈ ধৰ তেওঁ যেনেকৈ চলাব, ভেড়াৰখীয়াই চলাব। যীশু ভেড়াৰখীয়া, আমি সকলোৱে এটা জাক হয়। আৰু সেই জাকটোৰ মাজত মই থাকিলে যীশুৱে মোক চৰাব, মোক চৰাব। জাকটোৰ পৰা চাইডত ঘূৰি ফুৰি থাকে সদায়, জাকৰ লগত থাকিব মন নাই নহয়নে? হাকুতি লৈ ৰখীয়াজনে টানি থাকে, এই ভিতৰত আহ, তই বাহিৰত গ'লে তোক বাঘে খাব, যে শুন ভিতৰত আহ, ভিতৰত ঘূৰি আহ। বিভিন্ন ধৰণৰ ভেড়া থাকে বাৰু, অলপমান নম্ৰ, সোজা, চিধা চিধি ভেড়াও আছে, অলপমান বদমাচি টাইপৰ ভেড়াও থাকে, কিছুমান বেমাৰী গন্ধ থকা ওলোৱা ভেড়াও থাকে। কিন্তু যীশুৰ ভেড়াটো ভেড়াই নহয়নে? তাৰ ছাগলী হ'লেতো আউট হ'ব লাগিব। এই ছাগলী হাতাও, ভাগ 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 ইয়াৰ পৰা, নহয়? ছাগলী আৰু ভেড়াক ছাইড কৰিব যীশুৱে কৈছে, মতি 25 কৈছে। বেলেগ বেলেগ কৰি ছাগলীবিলাকক অনন্ত জুইত দিব আৰু ভেড়াবিলাকক অনন্ত স্বৰ্গলৈ নিব। গতিকে যীশুৱে সকলোক মণ্ডলীত পূৰণ কৰে। গতিকে আপুনি বেলেগ জেগাত বিচাৰিব নালাগে আপোনাৰ ফেমিলি, পৰিয়ালৰ খ্ৰীষ্টান জীৱনত ক'ত মই উন্নতি হ'ম, মোৰ পৰিয়ালটো ক'ৰ পৰা উন্নতি হ'ব, মই ক'ৰ পৰা আশীৰ্বাদ পাম, মোৰ ক'ৰ পৰা খ্ৰীষ্টান জীৱনৰ মোৰ প্ৰয়োজন কোনে মোক দিব। সকলো মণ্ডলীৰ যোগেদি, ফেলোশ্বিপৰ যোগেদি দিয়ে। মণ্ডলীৰ যোগেদি বহাব পাৰে কিছুমানে, এই গীৰ্জাঘৰ কিমান আহি থাকিম। নাই, মই তেনেকুৱা কথা কোৱা নাই। ফেলোশ্বিপৰ যোগেদি, যীশু হেড হয় ফেলোশ্বিপৰ। জাকটোৰ যোগেদি যীশুৱে পূৰণ কৰে তেওঁৰ জাকটোৰ প্ৰয়োজন। তাৰে এটা যীশুৱে তেনেকৈ চলাব নোৱাৰে পূব পশ্চিম এটাত। সেই জাকটোৰ মাজত আপোনালোকে চাব ন, এনিমেল কিংডমটো, গৰুৰ জাক, ভেড়াৰ জাক, চাবচোন তেওঁলোকে জাক পাতি চৰে। যীশুৱে কৈছে, ময়ে ভেড়াৰ সঁচ ৰখীয়া। হয়নে? আমি আগতে হেৰুৱা বেৰা আছিলোঁ, এতিয়া ঘূৰাই পোৱা বেৰা হ'ল। গতিকে আমি যীশুৰ ভেড়াৰ অংগ পতংগ। সেইটো হৈছে যীশুৰ লগত থকা হয়। গতিকে আমি অন্য জেগাত ঢপলিয়াই ফুৰি, দৌৰি ফুৰি, টাইম বৰবাদ কৰি, অন্যৰ পৰা আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰি থাকিলে আমাৰ জীৱনটো, সময়বিলাক অথলে যাব। আহক আমি যীশুৰ ওচৰলৈ যাওঁ, ফেলোশ্বিপলৈ কাষ চাপোঁ, ফেলোশ্বিপত থাকোঁ, ফেলোশ্বিপৰ বাক্য শুনো। সেইটোৱে আমাৰ আশীৰ্বাদ পোৱা ৰাস্তাটো। আৰু প্ৰথম যোহন 2 অধ্যায়, প্ৰথম যোহন 2 অধ্যায়, প্ৰথম যোহন 2 অধ্যায়, 27 পদ।
প্ৰথম 2:27 27 and 28 আহক আমি 27 পদ চাইছোঁ 1 John chapter 2 verse 27 and 28 27 পদ প্ৰথমতে তেওঁৰ পৰা তোমালোকে যি অভিষেক পালা ঈশ্বৰৰ পৰা যীশুৰ পৰা সেয়ে তোমালোকৰ অন্তৰত থকাত মানে কি পবিত্ৰ আত্মা থকাত পবিত্ৰ আত্মাৰ অভিষেক পালা পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত আছে গতিকে তাৰ বাহিৰে বেলেগ শিক্ষা লোৱাৰ দৰকাৰ নাই পবিত্ৰ আত্মাৰ বাহিৰে বেলেগ শিক্ষা লোৱাৰ দৰকাৰ নাই জগতৰ জ্ঞানী পণ্ডিত থিয়লজিয়ান আমুক তামুক এনেকুৱা বিভিন্ন ডক্টৰিনত সেইবিলাক শিক্ষা লোৱাৰ দৰকাৰ নাই পবিত্ৰ আত্মা যাৰ আছে সিয়ে বাইবেল শিকাব পাৰে কোনোৱে যেন তোমালোকক শিক্ষা দিয়ে তোমালোকৰ এনে প্ৰয়োজন নাই কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে তোমালোকক শিক্ষা দিছে আৰু হে যেনেকৈ সত্য মিছা নহয় আৰু হে যেনেকৈ তোমালোকক শিক্ষা দিয়ে তেনেকৈ তোমালোক তেওঁতেই থাকা তেওঁৰ পৰা অভিষেক পালা পবিত্ৰ আত্মা পালা তেওঁৰ পবিত্ৰ আত্মাৰ লিখক হয় বাইবেলে কৈছে দ্বিতীয় পিতৰৰ 21 পদত কৈছে 20 পদত কৈছে কোনো শাস্ত্ৰৰ কথা কওঁ তাৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয় No prophecy has any private interpretation. গতিকে কোনোবাই প্ৰাইভেট ইণ্টাৰপ্ৰেশ্যন কৰে মই থিয়লজিয়ান মোৰ ডক্টৰিন সেইটো তোৰ ডক্টৰিন এইটো প্ৰেছবেটেৰিয়ান আমুক এইটো তামুক এইটো বেপ্টিষ্ট এইটো ৰিভাইভেল তেনেকুৱা নহ'ব বাইবেলে কৈছে প্ৰাইভেট ইণ্টাৰপ্ৰিটেশ্যন পবিত্ৰ আত্মা লিখিছে কাৰণ শাস্ত্ৰৰ ভাৱবাণী কোনো কওঁ তাৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয় কিন্তু মানুহবিলাক পবিত্ৰ আত্মা মানুহবিলাক আগৰ কালত মানুহবিলাক পবিত্ৰ মানুহবিলাকক পবিত্ৰ আত্মাৰ দ্বাৰা চালিত হৈ ঈশ্বৰৰ পৰা কথা পাই তেওঁলোকে ক'লে ঈশ্বৰৰ পৰা কথা কাই মানে পবিত্ৰ আত্মাৰ নিৰ্দেশনাত তেওঁলোকে বাইবেলটো লিখিছিলে পবিত্ৰ আত্মাই লিখিবলৈ কোৱা কাৰণে লিখিলে পবিত্ৰ আত্মাই লিখক হয় বাইবেলটো গতিকে বাইবেল শিক্ষকজন পবিত্ৰ আত্মাই ব্যৱহাৰ কৰা মানুহ হ'ব লাগিব পবিত্ৰ আত্মাই ব্যৱহাৰ কৰা মানে পবিত্ৰ আত্মা থাকা হ'ব লাগিব তেওঁৰ লগত পবিত্ৰ আত্মা ভাগ কৰিব লাগিব পবিত্ৰ আত্মাই কথা ক'ব লাগিব মানুহজনৰ লগত তেওঁহে বাইবেলৰ শিক্ষক হ'ব পাৰে আৰু সেইটোতেহে আমাক শিক্ষা লোৱা দৰকাৰ আন জেগাত আমাৰ দৰকাৰ নাই বাইবেলে কৈছে গতিকে পবিত্ৰ আত্মা ক'ত আছে এতিয়া য'ত 2 বা 3 জন মোৰ নামত গোট খোৱা হয় সাধুগণৰ লগত 20 জন থিয়লজিয়ানৰ মাজত পবিত্ৰ আত্মা আছে 50 জন 100 জন 1000 জন লাখ জন থিয়লজিয়ান আছে আৰু তাত যদি এটাও নতুন জন্ম পোৱা মানুহ নাই কিন্তু 2 বা 3 জন যদি নতুন জন্ম পোৱা সাধাৰণ ভোজা মানুহ আছে কিন্তু পবিত্ৰ আত্মা তেওঁলোকৰ মাজত যীশু আছে বাইবেলে কৈছে 28 পদ আমি একেলগে পঢ়োঁ 28 পদ 28 একে অধ্যায় 1 John chapter 2 verse 28 28 পদ একেলগে পঢ়িছোঁ আৰু এতিয়া হে বোপাহঁত যাতে তেওঁ প্ৰকাশিত হ'লে আমি হাঁহিয়াল হ'ম আৰু তেওঁৰ আগমনৰ কালত তেওঁৰ পৰা লজ্জিত নহ'ম তাৰ কাৰণে তেওঁতেই থাকা এইয়া কিয় থাকিলে লাভ হ'ব ফেলোশ্বিপত থাকিলে ফেলোশ্বিপৰ পৰা আউটত যদি থকা সময়ত যীশু আহি যায় জাকটোৰ পৰা বেলেগত ক'ৰবাত থাকোঁতে যদি যীশু আহি যায় লাজ পাম বুলি কৈছে নহয়নে কিন্তু যোনে জাকত আছিলে মণ্ডলীৰ লগত ফেলোশ্বিপৰ লগত ঠিকেই আছে সম্বন্ধ চব কাৰেক্ট আছে শুদ্ধ আছে তেওঁ লাজ নাপাব কাৰণ যীশু কেতিয়া আহিব তাৰ কোনো গেৰাণ্টি নাই সেইদিন আৰু সময় কাকো জানিব দিয়া নাই সাজু হৈ থাকা যুগুত হৈ থাকা গতিকে জাকটোৰ মাজত ময়ো এজন জাক ময়ো এটা পাৰ্ট নহয়নে মই এটা গাড়ী যেনেকৈ বহুতটা পাৰ্ট আছে তাৰে এটা পাৰ্ট ময়ো হয় গোটেই পাৰ্টকেইটা মিলি এটা ইঞ্জিন হয় কোনোবা ভাবিব পাৰে নাই মই ইঞ্জিন অকলে নাই কেনেকৈ অকলে ইঞ্জিন হ'ব বহুতটা পাৰ্ট মিলিয়ে এটা ইঞ্জিন হয় গাড়ী এখন দৌৰিব পাৰে ময়ো এটা পাৰ্টহে মাত্ৰ নহয়নে আমি চবেই এটা জাক হয় আমাৰ হেডটো জিজাছ ক্ৰাইষ্ট যীশু খ্ৰীষ্ট হয় গতিকে যীশু ফেলোশ্বিপত থকা মানে যীশুৰ লগত থকা সেইটো বুজায় এতিয়া প্ৰশ্নটো হৈছে ইম্পৰ্টেণ্ট কথাটো এতিয়া আপুনি খ্ৰীষ্টক এই পৃথিৱীত ক'ত বিচাৰি পাব মুঠ থকা বুলি কৈছে যেনেকৈ দাইখালতাত জোহন 15 কৈছে মুঠ থাকিলে তোমালোকে অনেক ফল ধৰিব কাৰণ মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা মই দাইখালতা তোমালোক ডাল যিজন মুঠ থাকে মই যিজনত থাকোঁ এইজন বহু ফলৱান হয় কিন্তু মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা আৰু যিজন মুঠ নাথাকে তেওঁক গছৰ পৰা ডাল ভাঙিলে কাটিলে যেনেকৈ শুকাই যায় আৰু জুইত পেলাই দিয়া হয় জুইত পুৰা যায় ফেলোশ্বিপৰ পৰা আউট হ'লে কি হ'ব তেওঁৰ কি দশাটো কি হ'ব ফেলোশ্বিপত নথকা মানুহজন যীশু অহা দিনা তেওঁৰ বুকুটোত জুই জ্বলি আছে নহয়নে ফেলোশ্বিপৰ পৰা যোনে নাই ফেলোশ্বিপৰ লগত যোনে নাই
বুকুটো দপ দপ কৰি আছে, এৰোপ্লেন সেই জুইত জ্বলাৰ দৰে বুকুটো, বাহিৰত দেহাটো জ্বলা নাই, অন্তৰখন জ্বলি আছে তেওঁৰ, ফেল'শ্বিপৰ পৰা আউটত থকা যেন, জাকটোৰ পৰা বাহিৰত থকা যেন। গতিকে 2000 বছৰৰ আগত আহিছিলে যীশু এই পৃথিৱীত, খোজকাঢ়িছিলে ইজৰাইলৰ ভূমিত। আমি ইজৰাইলো গৈ পোৱা নাই বহুতেই, হয়তো বহুতে মানে ইয়াত কোনো গৈ পোৱা মানুহ নাই। ইজৰাইল আৰু ইৰাণ যুদ্ধ চলি আছে নহয়নে? হামাছৰ লগত যুদ্ধ জিকিলে, হিজবুল্লাক জিকিলে, আৰু এতিয়া ইৰাণৰ লগতো মাজত লাগিছিলে, আকৌ পুৰৰ লাগিছে ইৰাণক। নিউক্লিয়াৰ বম বনাব নোৱাৰা তোমালোকে, খতম কৰি দিম বনালে নিউক্লিয়াৰ। কিয়? ইজৰাইলে কৈছে, কাৰণ ইজৰাইল পুৰণা নিয়ম বিশ্বাস কৰে নহয়নে? পুৰণা নিয়ম যি স্কেলত লিখা আছে, 38 অধ্যায়। ইৰাণ ফাৰ্চীয় নামো লিখি দিছে, ফাৰ্চীয় ইজৰাইলক এটেক কৰিব লাষ্ট কালত। আৰু সাধাৰণ মিছাইল বা ক্লাষ্টাৰ বোমা মাৰিলে ইজৰাইলৰ কিমান মানুহ মৰিছে? এতিয়া 100তকৈ বেছি মানুহ মৰা নাই, ইজৰাইলৰ কম মানুহ মৰিছে, 100তকৈ বহুত তলত। কিন্তু ইৰাণৰ প্ৰায় 1000ৰ ওপৰত মানুহ গ'ল। তোমালোকৰ এজনে 1000জনক খেদিব নহয়নে? এতিয়া ইজৰাইলৰ 170-80জন মানুহ মৰাৰ বিনিময়ত, 50-60জন মৰাৰ বিনিময়ত তেওঁলোকৰ 1000 ঘূণীয়া কিমান হৈছে? 5000 ওপৰত ইৰাণৰ। আৰু যিমান টপ কামাণ্ডাৰ আছিলে, ছফা প্ৰথম ইছমাইল হানিয়াৰ পৰা আৰম্ভ কৰি, খাছিমৰ পৰা আৰম্ভ কৰি, ইৰাণৰ যিমান টপ কামাণ্ডাৰ আছিলে খতম। 3 দিনৰ পিছত নিযুক্তি দিছিলে, আকৌ 3 দিনতে ধৰি ইজৰাইলে তাকো তুমি টেম্পৰাৰী লিডাৰ বুলি ডাইৰেক্ট ঘোষণাই কৰিছে। ইৰাণৰ তুমি ৰিভলিউচন আৰ্মিৰ তুমি টেম্পৰাৰী লিডাৰ মাত্ৰ। তেওঁ লিডাৰ, ৰাষ্ট্ৰপতিকো মাৰি দিব পাৰে, কিন্তু সেইটো অলপ বেয়া প্ৰভাৱ পৰিব বুলি তেওঁলোকে মাৰা নাই ৰাষ্ট্ৰপতি নহয়নে? কাৰণ তেওঁ ইছলামৰ আধ্যাত্মিক গুৰু বুলি কয়, বন্দুক ল আধ্যাত্মিক গুৰু বোলে, ফাদাৰ আল্লাৰ, আৰু বন্দুক লৈ যুদ্ধ কৰ আৰু এটম বম মাৰি বনাই ইজৰাইলক খতম কৰিব লাগে। সেইটো হৈছে আল্লাহৰ ইচ্ছা, তেওঁলোকৰ মতে আল্লাহৰ কামনা, কোৰাণৰ ইচ্ছাটো এইটো নহয়নে? যিহুদী জাতিটোক খতম কৰিব পাৰিলে আল্লাহে আনন্দ কৰিব। আল্লাহ, কোৰাণ, সেইটো তেওঁলোকৰ টাৰ্গেটটো। গতিকে এতিয়া 2000 বছৰ আগত অহা যীচুক ক'ত পাম? আমি চাওঁ মতি 18 অধ্যায়, শেষ পালে গৈ আছোঁ আৰু একেবাৰে। মতি 18 অধ্যায় 20 পদ। আমি 2000 বছৰ আগত যিজন ইজৰাইলৰ ভূমিত যীচু জন্ম লৈছিল, সেই যীচুক আমি এই পৃথিৱীত লগ নাপাওঁ এতিয়া, কিন্তু লগ পোৱা এটা জেগা আছে। কিন্তু মতি 18 অধ্যায় 20 পদ। লাইনটো গুচি গ'ল। মতি 18 অধ্যায় 20 পদ। সংগতি বুলি কয় নেকি হিন্দীত, সংগতি, সহভাগিতা, অসমীয়াত সহভাগিতা বুলি অনুবাদ কৰিছে। গোট খোৱা দল, এছেম্বলি বুলি কয় ইংলিছত, আন ভাষাত গেদাৰিং প্লেচ, এনেধৰণৰ। গোট খোৱা জেগাটো কেতিয়াবা বেলেগ বেলেগ জেগাত হ'ব পাৰে। 18 অধ্যায় 20 পদ আমি একেলগে পঢ়িছোঁ। 18 অধ্যায় 20 পদ। আৰু নহয় পাইছোঁ সকলোৱে? আচ্ছা, আমি একেলগে পঢ়িছোঁ। কিয়নো যি ঠাইত 2 বা 3জন মোৰ নামেৰে গোট খোৱা হয়, সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকোঁ। যি ঠাইত গোট খোৱা হয়, 2 বা 3জন নতুন জন্ম পোৱা মানুহ, য'তে গোট নাখাওঁ, কেতিয়াবা নাৱত গোট খাব পাৰে, কেতিয়াবা জাহাজতো গোট খাব পাৰে। আগৰ দিনত কাৰোবাৰ পিতৰৰ চোতালত মাৰ্কৰ ওপৰ কোটালিত গোট খাইছিলে নহয়নে শিষ্যবিলাকে? কেতিয়াবা নদী পাৰত গোট খাইছিলে। তেতিয়াতো এনেকুৱা গীৰ্জাঘৰ, ক'তো পাৰ্টিকুলাৰ গীৰ্জাঘৰ এটাও নাছিল। 300 বছৰলৈ গীৰ্জাঘৰ নাছিল। ফাৰ্ষ্ট চেঞ্চুৰীৰ পৰা, পিতৰৰ দিনৰ পৰা 300 বছৰলৈ পৃথিৱীত গীৰ্জা নাছিল। পিতৰ পৌলৰ দিনৰ পিছত, তাৰ 300 বছৰৰ পিছতহে কেথলিকে ফাৰ্ষ্ট কেথেড্ৰেল বিল্ডিং বনাইছিলে বিশ্বত। তেওঁলোকৰ তেনেহ'লে কি মণ্ডলী নাছিল? যীচু নাছিল? তেওঁলোকৰ মাজত পবিত্ৰ আত্মা নাছিল? যি কি নহওক, এতিয়া 2000 বছৰ আগত অহা যীচুক আপুনি লগ পাবলৈ জংগল মংগল অৰণ্যত বিচাৰি ফুৰিব দৰকাৰ নাই। কি কৈছে বাইবেলে? ইয়াত কৈছে আমি যীচুক লগ পাবলৈ জেগাটো এইটো। তেওঁ স্বৰ্গত আছে বৰ্তমান, কিন্তু তেওঁ লগ পোৱা জেগাটো বৰ্তমান ইয়াত কৈছে, য'ত 2 বা 3জন মোৰ নামেৰে গোট খোৱা হয়। গোট খোৱা জেগাটো য'ত গোট খায় 2 বা 3জন। যোৱা বুধবাৰে আমি ৰংপি ঘৰত গোট খালোঁ,
তাৰ আগৰ ঘৰত আমি বৰা ফেমিলিত গোট খালোঁ, বা অহা সপ্তাহ আমি কাৰ ঘৰত গোট খাম, আমুকাৰ ঘৰত তামুকাৰ ঘৰত গোট খাওঁ, ইয়াত গোট খাওঁ, নহয়নে? ইয়াতো গোট খাওঁ। আমি য'তেই গোট খাওঁ ঈশ্বৰৰ সন্তানবিলাক তাতেই যীশু থাকে। গতিকে আপুনি যীশুক বিচাৰি ধপলিয়াই হাবাথুৰি খাই মোক ঈশ্বৰে কিয় সহায় নকৰে, মোক পৰিয়াল ঈশ্বৰে কিয় উত্তৰ নিদিয়ে, ঈশ্বৰে মোক কিয় দয়া নকৰে, ইমান কষ্ট কৰি বিচাৰি ফুৰিব দৰকাৰ নাই। যীশু গোট খোৱা জেগাত আছে, বাইবেলে কৈছে। এই ৰহস্যটো কোনে বুজি পাব? এইটো মিস্ত্ৰীটো কোনে জানে আমাৰ মাজত? কোনোবা শুনিও বুজি নাপায়, 100 বছৰ শুনিও বুজি নাপায়, নহয়নে? পৰিত্ৰাণটো বুজি পাবলৈ 1 ঘণ্টা লাগে, বা 2 ঘণ্টা, বা 10 ঘণ্টা, বা 1 দিন বা 3 দিন লাগে চেমিনাৰ বুজি পাবলৈ, 18 ঘণ্টা বা 20 ঘণ্টা। কিন্তু এই মণ্ডলীৰ যীশুক লগ পোৱা জেগাটোৰ নিগুৰ তত্ত্বটো বুজি পাবলৈ কোনোবাই বুঢ়া বুঢ়ী হৈ মৰিলেও বুজি পাব নোৱাৰে। যীশুক ক'ত পাম মই এতিয়া বৰ্তমান দিনত? তেওঁলোকে যীশুক লগ পোৱা জেগাত যাবলৈ বাহানা, মই নাযাওঁ, আজি মোৰ যাব মন নাই, আজি মোৰ এনেকুৱা বৰষুণ, তামুক। আৰে যীশুৱে তাৰ ৰখি আছে আপোনাক সেই গোট খোৱা জেগাত। যীশুৱে বাট চাই আছে, কিন্তু নাযায়। আলচি, যাবলৈ মন নাই, কাৰণ দেহাটো বহুত ষ্ট্ৰং, মাংসটো বহুত বলৱান, জগতটো ধন দৌলত, ঘৰুৱা সংসাৰ, মায়া মোহ সেইবিলাক বহুত ষ্ট্ৰং, আত্মাটো বহুত দুৰ্বল, যাব মন নাই। যীশুক লগ পালে যীশুৱে বেয়াই খঙে কৰিব নেকি ফেলোশ্বিপত লগ পালে, হয়নে? ফেলোশ্বিপত গেদাৰিং হ'বলৈ যাবলৈ মন নাই। নতুন জন্ম নোপোৱা মানুহটোৰ পৰাতো সেইটো আশা নকৰোঁচোন বাৰু। নতুন জন্ম পোৱা মানুহো সেইটো পিছ পৰি যায়, আগুৱাব পৰা নাই। সেয়া হৈছে আমাৰ প্ৰব্লেমটো। ইব্ৰী 10 অধ্যায়, ইব্ৰী 10 অধ্যায়, ইব্ৰী 10 অধ্যায়, ইব্ৰী 10 অধ্যায় 24 পদ। ইব্ৰী 10 অধ্যায় 24 পদ, ইব্ৰী 10 অধ্যায় 24 পদ। কেতিয়াবা আপুনি অসুবিধা হ'লে অনলাইনতো জইন কৰিব পাৰে। ৰিয়েলি আপোনাৰ যদি ইচ্ছা থাকে ফেলোশ্বিপত বাইকতো লগাই দিয়কচোন, 20 মিনিট যি বাইকত দিছে, মোক অনলাইন কল কৰিছোঁ, আপুনি, মই শুনি থাকিম, বাইকতো কৈ থাকিবচোন, বাইকক কোৱা জেগাত মোবাইলটো থৈ দিয়কচোন। তেনেকৈও আপুনি অনলাইন এটেণ্ড কৰিব পাৰে, কাৰণ এতিয়াৰ দিনত বিভিন্ন সুবিধা আছে, সুবিধাবিলাক আমি ব্যৱহাৰ কৰিব লাগে। ইব্ৰী 10 অধ্যায় 24 পদ। অধ্যায় 24 পদ। আহক আমি একেলগে পঢ়িছোঁ 24 আৰু 25। আৰু প্ৰেমত আৰু সৎকৰ্মত উৎসাহিত হ'বলৈ বা উত্তেজিত হ'বলৈ আমি পৰস্পৰে মনোযোগ কৰোঁ, আৰু কোনো দস্তুৰ মতে গোট খাবলৈ নেৰি দিন যিমান ওচৰ হোৱা দেখা ইমান অধিককৈ পৰস্পৰে উদগোৱা, এনকাৰেজ কৰা বাইবেলে কৈছে। আপোনাক মোক এনকাৰেজ কৰিবলৈ কৈছে, ভাই ভনী। গতিকে আপোনালোকে কাকবাই ফোন কৰিলে কি কথা পাতে? আমুকাৰ ঘৰত আমাৰ নীলমণি বা ছফিকুল ভাইজান ফোন কৰোঁতে কি কথা পাতে? বাইকো পাতেনে? ঈশ্বৰৰ বাইকো? ভাই থং দা, আপুনি কেনে আছে? বাইবেল পঢ়েনে আপুনি? কিমান ছফিকুলে ফোন কৰেনে কেতিয়াবা যে আপুনি বাইবেল পঢ়াত, কিবা প্ৰাৰ্থনা কৰাত, খ্ৰীষ্টান জীৱন কৰাত কিবা অসুবিধা হৈছে নেকি? নে অকল জগতৰ কথাহে পাতে? ৰাজনীতি, জগত, তেওঁৰ মনত যদি জগত আছে তেওঁ জগতৰ কথাই পাতিব, সংসাৰৰ কথা পাতিব। যি মানুহ সংসাৰৰ মানুহ, টকা পইচাৰ মানুহ, তেওঁৰ অন্তৰত যি আছে যীশুৱে বাহিৰত সেইটো ওলাই বুলি কৈছে। গতিকে আপোনালোকে ভাই ভনীৰ ঘৰত যাওঁতে বা বিভিন্ন জেগাত যাওঁতে বা ভাই ভনীৰ লগত কথা পাতোঁতে কি কথা পাতে? খ্ৰীষ্টৰ কথা, ঈশ্বৰৰ কথা পাতেনে? কিছুমান ভাই ভনী ঘৰত গ'লে মই সদায় ঈশ্বৰৰ কথা চৰ্চা কৰা পাওঁ, খুব ভাল লাগে। বাইবেলৰ কথা সোধে, খ্ৰীষ্টৰ কথা পাতে, ইটো সোধে, প্ৰশ্ন সোধে, বহুত ভাল দেখোন। মই ঈশ্বৰক ধন্যবাদ দিওঁ। ঈশ্বৰ, এনেকুৱা ভাই ভনী দিয়াৰ কাৰণে ধন্যবাদ ঈশ্বৰ, তোমাৰ পৰাই পাইছোঁ এইটো। কিছুমানৰ তাত গ'লে সংসাৰৰ নাজানো কেনেকুৱা, আৰু জগত, টকা পইচা, মায়া মোহ, জগত, এই পৃথিৱীৰ কথাবিলাক, সমস্যাই বেলেগ বেলেগ কথা। ফোন কৰিলে কিছুমানে খ্ৰীষ্টান বুলি কয়, অকল পৃথিৱীৰ কথা পাতে। কেনেকৈ এনকাৰেজ হ'ব? কেনেকৈ উৎসাহ পাম সেইজনৰ পৰা মই? হয়নে? আমি কেনেকৈ উৎসাহ পাম ইজনে সিজনক? বাইবেল পঢ়িছেনে? ৰুবেন ভাই কেনে আছা? দীপক ভাই কেনে আছা তুমি? আমি ইজনে সিজনক বাইবেলৰ কথা
এনকাৰেজ কৰিব লাগে। যাই ন কোনো দস্তুৰ মতে গোট খাবলৈ নেৰিবলৈ কৈছে, মোৰ বিষয়টো এইটোৱে আছিলে, গোট খাবলৈ নেৰিবলৈ কৈছে। এতিয়া আমি বুধবাৰে ঘৰুৱা ফেলোশ্বিপত গোট খাওঁ। এতিয়া বৰ্তমান আমি গৰম দিনত তেনেকৈ কৰিছোঁ। ইয়াত কনষ্ট্ৰাকশ্যন, আণ্ডাৰ কনষ্ট্ৰাকশ্যনৰ অসুবিধা, ৰাতি গোট খাবলৈ জেগাটো সাপ চাপ ওলায়, বহুত অসুবিধা জেগাটো নহয় নে, আণ্ডাৰ কনষ্ট্ৰাকশ্যন, টয়লেট বাথৰুমৰ অসুবিধা। বুধবাৰটো আমি ঘৰুৱা ফেলোশ্বিপ কৰিছোঁ, বজাৰো হয় সেইদিনা, সুবিধাও হয়। আমি বুধবাৰৰটো আমি শুকুৰবাৰলৈ নিছোঁ। বাৰটো ইম্পৰ্টেণ্ট নহয়, কামটোৱে ইম্পৰ্টেণ্ট। আমি কাৰ্যটো কৰিছোঁ নে কৰা নাই সেইটোৱে ঈশ্বৰে চাইছে, বাৰ চোৱা নাই। গতিকে আমি শুকুৰবাৰে এতিয়া ইয়াত গোট খাব লাগিছিল, কিন্তু আমি এই জেগাটো এনেকুৱা অৱস্থা নহয়নে, আমি আগষ্টৰ পিছতে আমি কনষ্ট্ৰাকশ্যন কৰিম, তে ধুনীয়া জেগা এটা হ'ব, ধুনীয়া ক্লিয়াৰ কৰি দিম ধুনীয়াকৈ লাহে, মাত্ৰ এই বছৰৰ ভিতৰত ধুনীয়া কৰি দি পেলাম, সেইটো আমাৰ প্ৰাৰ্থনা। ধুনীয়া হ'ব লাগে জেগাটো, একদম জাকত জিলিকা নহ'লেও যি পাৰে ধুনীয়া কৰিব লাগে, আমাৰ প্ৰাৰ্থনা এইটো। গতিকে তাৰপিছত আমি শুকুৰবাৰে বৰ্তমান অনলাইন কৰিছোঁ। গতিকে কিছুমানে নতুন কাৰণে যোৱাবাৰ ধৰিব পৰা নাই, আপোনালোকে অনলাইনত গৈ যি গুগল প্লে ষ্ট'ৰ ডাউনলোড কৰি একাউণ্ট বনাব লাগিব। আপোনাৰ ইমেইল আই ডি বা পৰিয়ালৰ কাৰোবাৰ ইমেইল আই ডি এটা দিব বা নাম্বাৰ দিব, কিবা এটা একাউণ্ট বনাব লাগে, যেনেকৈ হোৱাটছএপ বনায় তেনেকুৱা ধৰণে বনাব, তেতিয়া আপুনি বুজি পাব এইটো কেনেকৈ। লিংকটো ক্লিক কৰিলে লগে লগে তাত জইন হৈ যাব। গতিকেলৈ এতিয়া শেষ কথা, আমি নতুন জন্ম পোৱাবিলাক কাৰ লগত ফেলোশ্বিপ কৰিব লাগে? নতুন জন্ম পোৱাবিলাকৰ লগত। লোহাই লোহাক কাটে, মই কাৰ পৰা এনকাৰেজ পাম? আপুনি কাৰ পৰা উদগনি পাব? মৰা মানুহ ডেড বডি এটা আছে, আপুনি সজাই পৰাই ঘৰতে থৈ দিছে, তাৰ পৰা মই এনকাৰেজ পামনে? মৰা ডেড বডি এটাই আপোনাক মোক এনকাৰেজ দিব পাৰিবনে? হয়। আমি কিবা এটা মৰাশৰ পৰা, ডেড বডিৰ পৰা কিবা এটা বেনিফিট, উপকাৰ পাব পাৰোঁনে? নাই। গতিকে মৰা মানুহ এটাই যদি ঘৰত ৰাখে আৰু কেনেবাকৈ যদি তেওঁ খোজকাঢ়িবলৈ আৰম্ভ কৰে, ভূত বুলি ভয়ত পলাব আপুনি। এই 241জন মানুহ যদি কেনেবাকৈ পৰিয়ালৰ মাজত যদি ওলাইগে, এই 12জন এয়াৰ হোষ্টেছ আৰু পাইলট 2জন যদি পৰিয়ালত কান্দি আছে, তেওঁলোকৰ পৰিয়ালবিলাক নহয় এতিয়াও, তেওঁলোকৰ ঘৰত যদি ওলাই, ঘৰৰ মানুহ ভূত দেখিলোঁ বুলি ভয়ত পলাব। ডেড বডিৰ পৰা কি আশা কৰিব লাগে? গতিকে যীশুৱে বাইবেলে কৈছে, সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথক হোৱা মৰাশবিলাকৰ পৰা, আৰু তোমালোক একগোট হোৱা। গতিকে আমি মৰাবিলাকক মৈদাম দিয়া, লোক 9 ছাতিপদত কৈছে, কিন্তু জীয়াবিলাকে ঈশ্বৰৰ ৰাইজৰ কথা প্ৰচাৰ কৰা। গতিকে প্ৰিয় ভাই ভনীসকল, আমি নিজৰ কল্পনা ভাৱ চিন্তাক এৰিবলৈ বাইবেলে কৈছে যীশুৱে 55 তোমালোকৰ ভাৱ কল্পনা, মোৰ কল্পনা ভাৱনা চিন্তা একেই নহয়। গতিকে তোমালোকৰ সকলো ভাৱ কল্পনাতকৈ মোৰটো বহুত ওপৰত, আকাশতকৈ মোৰ কল্পনা ভাৱটো বেলেগ। গতিকে আমাৰ কল্পনা ভাৱনা এৰি পিনি আমি ত্যাগ কৰিব লাগিব। আধ্যাত্মিক ফেইলাৰ ক'ৰ পৰা হয়? আধ্যাত্মিক পতন। শয়তানে কেতিয়া আমাক মাৰি পেলায়? যেতিয়া আমি নিজৰ মানুহৰ চিন্তাধাৰণাবিলাক ঈশ্বৰৰ চিন্তাধাৰাৰ, ঈশ্বৰৰ সত্যৰ লগত মিলাই পেলাই দিওঁ। আমাৰ নিজস্ব চিন্তাধাৰাটো আৰু ঈশ্বৰৰ চিন্তাধাৰাটো যেতিয়া আমি মিক্স কৰি দিওঁ, আমি ভাবিব পাৰোঁ মোৰ ভাবাটোৱেই ঈশ্বৰৰ ভাবা। যেতিয়া আমি ভাবিবলৈ আৰম্ভ কৰোঁ, তেতিয়া আধ্যাত্মিক পতন আৰম্ভ হয়, বা আত্মিক পালৰ পৰা আমি পতন হয়। পৰিত্ৰাণ পোৱাৰ পিছতো বিশ্বাসীবিলাকে আমি নিজৰ পাৰ্চনেল অপিনিয়নটো, নিজৰ ব্যক্তিগত অপিনিয়ন, মন্তব্য, নিজৰ ধ্যান ধাৰণা, মই ভাবোঁ এনেকুৱা, নিজৰ জীৱনৰ কথাটো কৈছোঁ আমাৰ চবৰে, সেই নিজৰ যিটো পাৰ্চনেল অপিনিয়নটো এৰিব লাগে, বাইবেলে কৈছে, আৰু সম্পূৰ্ণৰূপে ঈশ্বৰৰ বাক্যক আঁকোৱালি ল'ব লাগে। সম্পূৰ্ণৰূপে যি হ'ব, যি হৈ থাকক, ঈশ্বৰৰ বাক্যই মোৰ সেই সিদ্ধান্ত। আৰু ঈশ্বৰৰ সম্পূৰ্ণ তেওঁৰ হাতত নিজকে আঁকোৱালি লৈ তেওঁক এৰি দিব লাগে। সমস্ত তেওঁক এৰি দিলোঁ, মোৰ জীৱনটো মৰিলেও মৰিম, তেওঁৰ জিলেও জিম তেওঁৰে। ৰোমিয়া 14 7-8 পদত আমি মুখস্থ পদ কৰিছোঁ, আমাৰ কোনেও নিজৰ নিমিত্তে নমৰে, কোনেও নিজিয়ে, যদি আমি জিওঁ বা মৰোঁ তেওঁৰে হৈ আছোঁ। এতেকে জিওঁ বা মৰোঁ আমি প্ৰভুৰে হৈ আছোঁ। গতিকে আমাৰ কল্পনা ভাৱনা এইটো ৰাইট কৰি আছে, ৰং কৰি আছে, আমুকা এইটো ভুল কৰিছে, তামুকা এইটো ৰং কৰিছে, মণ্ডলী এনেকুৱা হ'ব লাগে, তেনেকুৱা হ'ব, সেইটো আপোনাৰ আইডিয়া, আপোনাৰ অপিনিয়ন। ঈশ্বৰৰ মণ্ডলীক ঈশ্বৰৰ অপিনিয়ন, ঈশ্বৰৰ বাক্যমতে ঈশ্বৰে চলাটো বিচাৰে, নহয়নে? যীশুৱে 55 কৈছে। গতিকে শেষ দুটা বাইবেল পদ পঢ়ি মই শেষ কৰিম, তাৰ বাবে ইনকনভিনিয়েঞ্চ হ'ল। যীশুৱে 55 বঢ়িয়া আহি গৈছে একে সময়তে। যীশুৱে 55 আমি শেষ দুটা বাইবেল পদ পঢ়ি শেষ কৰিছোঁ।
যিচুৱে 55 প্ৰেজ দ্য লৰ্ড। আমাৰ ঈশ্বৰে শেষ মুহূৰ্তত লাইনটো দিলেগৈ। লাইনৰ অভাৱত আমি অলপমান কষ্ট পাইছোঁ। যিসকলে পথাৰত কাম কৰি আছে, অৱশ্যে শিল দাঙি আছে, পাতৰ দাঙি আছে, তেওঁলোকৰ কষ্টৰ তুলনাত সেইটো একোৱেই নহয়। অকণমান আমাৰ কাৰেণ্ট নাই, যিয়ে নহওক এই গৰমতো কোনোবাই কাম কৰি খাব লগা আছে, ফেক্টৰী বা ক'ৰবাত পৰিশ্ৰম কৰা, গাড়ী চলোৱা মানুহবিলাক বিভিন্ন ধৰণৰ। অৱশ্যে গাড়ীত AC থাকে বা নথকা গাড়ীও থাকে। যাই কিনে 55 হৈ যায় 1-2 পদ, 1 পদৰ পৰা যিচুৱে 55 হৈ যায় 7-8 পদ, 7 পদৰ পৰা 9 পদলৈ 7। যিচুৱে 55 7 পদৰ পৰা 9 পদলৈ। দুষ্ট লোকে তেওঁৰ পথ আৰু অধৰ্মী লোকে তেওঁৰ কল্পনা ত্যাগ কৰে। আমি একেলগে পঢ়িম 7-8 পদ 9 পদ, 3টা পদ একেলগে পঢ়িম। দুষ্ট লোকে তেওঁৰ পথ আৰু অধৰ্মী লোকে তেওঁৰ কল্পনা ত্যাগ কৰক, আৰু জিহুৱালৈ উলটি আহক, তাতে তেওঁ তাক কৃপা কৰিব। আৰু সি আমাৰ ঈশ্বৰলৈ ঘূৰি আহক, কিয়নো তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব। কাৰণ জিহুৱাই কৈছে, মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয়, আৰু তোমালোকৰ পথ আৰু মোৰ পথো একে নহয়। কিয়নো পৃথিৱীতকৈ আকাশমণ্ডল যিমান ওখ, তোমালোকৰ সকলো পথতকৈ মোৰ পথ আৰু তোমালোকৰ সকলো কল্পনাতকৈ মোৰ কল্পনা সিমান ওখ। কল্পনা মানে থট, মাই থট, মোৰ ভাৱটো। গতিকে পাৰ্চনেল অপিনিয়ন, পাৰ্চনেল ভাৱ খ্ৰীষ্টিয়ান জীৱনত ব্যাধি হয়, এটা বাধা হয়। আমি তললৈ গিৰি যোৱাৰ এটা শয়তানৰ এটা ৰাস্তা হয়। ব্যক্তিগত যিটো অপিনিয়ন, ব্যক্তিগত মানে মই কোৱা নাই আপুনি মণ্ডলীত পৰামৰ্শ দিব নোৱাৰে, মণ্ডলীত পৰামৰ্শ আগবঢ়াব নোৱাৰে, সেইটো কোৱা নাই। আপোনাৰ নিজৰ জীৱনত ভাবি থকাটোক কৈছোঁ। আপুনি যে ভাবি থাকে, বাইবেল নপঢ়ে, প্ৰাৰ্থনা নকৰে, আগ নাবাঢ়ে, কিহৰ কাৰণে হৈছে? আপুনি নিজে ভাবে না বহুত কথা। আপুনি নিজে পাৰ্চনেল অপিনিয়নে বহুত নিজৰ ঘৰত অংক কৰি থাকে নহয় ঈশ্বৰৰ কথা বা ঈশ্বৰৰ বিৰুদ্ধে বা ঈশ্বৰৰ আঁচনিক লৈ। যিটো থিংকিং ঈশ্বৰৰ সত্যৰ মানে বিপৰীত আমাৰ থিংকিংবিলাক মিক্সাৰ কৰিব নালাগে। হয়, কেতিয়াবা ৰাইটো হ'ব পাৰে 2-এটা আমাৰ থিংকিংবিলাক, কিন্তু সেই বুলি ঈশ্বৰটো আৰু মোৰটো এক কৰি দিব নালাগে কৈছে। কিন্তু আমি বহুত ক্ষেত্ৰত এক কৰি দিওঁ। মোৰ ভাৱটোৱে ৰাইট বুলি 24 ঘণ্টা গোটেই সপ্তাহ আমি চলোঁ, নহয়নে? ঈশ্বৰে যি ভাবে ভাবি থাক, মোৰটো ৰাইট, সেইটোৱে আমি ভাবোঁ। সেইটো হৈছে হিণ্ডাৰেঞ্চ, বাধা হয় আমি আগবাঢ়ি যোৱাত। খ্ৰীষ্টিয়ান হিচাপত পৰিত্ৰাণ পোৱাৰ পিছত, উদ্ধাৰ পোৱাৰ পিছতো আমাৰ নিজস্ব এইবিলাক চিন্তাধাৰা পৌলে এৰিছিল। পৌলে কৈছে, মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ'লোঁ, মই যিছো বুলিলে মই নাই, কথম আই ডাই ডেইলি, তেওঁ কৈছে। নিজৰ তেওঁ মৰিছিলে, হয়নে? 1 Corinthians 15 কৈছে, তেওঁ ডেইলি মৰোঁ, আই ডাই ডেইলি। কি মৰে তেওঁ? তেওঁৰ নিজৰ পাৰ্চনেল অপিনিয়ন, মন্তব্য, ভাল ধাৰণা, বেয়া পোৱা, ভাল পোৱা, নিজৰ জ্ঞান ধাৰণা, সেইবিলাক তেওঁ মাৰিছিলে আৰু ঈশ্বৰৰ বাক্যক সম্পূৰ্ণৰূপে আঁকোৱালি লৈছিল আৰু সমস্ত ঈশ্বৰৰ হাততেই এৰি দিছিল নিজৰ দায়িত্বটো। সেইটো আছিলে বাইবেলৰ খ্ৰীষ্টিয়ান জীৱনত। 2 Corinthians শেষ বাইবেল পদ 10 অধ্যায়, 2 Corinthians 10 অধ্যায়। আমাৰ কল্পনা, আমাৰ ভাৱনা, আমাৰ চিন্তাই আমাক আগুৰি ধৰে, নহয়নে? আগুৰি ধৰে আৰু আমি পিছুৱাই যাওঁ, আমি ফেইলাৰ হওঁ, বিফল হওঁ। কিহৰ কাৰণে? হাবিৰ ভাগে নাখায়, মনৰ ভাগে খায়। আমাক জগতৰ মানুহে কয়, হাবিৰ ভাগে খোৱা নাই, মনৰ ভাগে খালে। হয়, গতিকে ঈশ্বৰৰ বাক্যমতে আমি নিৰ্ভৰ নকৰি মোৰ নিজৰ থট, মোৰ নিজৰ ধাৰণা আগুৱাই দিছোঁ, আগলৈ আগবঢ়াই দিছোঁ, নহয়নে? আৰু সেইটোৰ কাৰণতে আমি ঈশ্বৰৰ কামবিলাক পিছুৱাই থাকোঁ। 10 অধ্যায় 4-5 পদ একেলগে পঢ়োঁ। 2 Corinthians chapter 10, 10 অধ্যায় 2 Corinthians 4-5 পদ। কিয়নো আমাৰ যুদ্ধৰ অস্ত্ৰ মাংসিক নহয়, কিন্তু দুৰ্গ ভাঙিবলৈকে ঈশ্বৰৰ আগত বলৱান। আমি মনৰ তৰ্ক বিতৰ্ক আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা ওখ বিষয় সকলোকে ভাঙি পেলাই সকলো কল্পনাক বন্দী কৰি খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ। পৌলিহঁতৰ দৰে ইমান মহান মানুহে কি বুলি কৈছে, নহয়নে? পৌলে বহুত বাহাদুৰি কৰিও নিজৰ কল্পনা ভাৱনাক তেওঁ চিন্তা কৰি থাকিব পাৰিলেহেঁতেন, কাৰণ তেওঁ 14খন নতুন নিয়ম বাইবেলৰ পুস্তক লিখিছে। তেওঁৰ দৰে ঈশ্বৰৰ কাম কৰা মানুহ দ্বিতীয় পাৰ্চন নাই। কিন্তু তেওঁ কৈছে অস্ত্ৰটো মাংসিক নহয়, ঈশ্বৰৰ আগত
বলৱান কি বুলি কৈছে? দুৰ্গ ভাঙিবলৈকে বলৱান কোনটো বলৱান? নিজৰ মনৰ তৰ্ক বিতৰ্ক, এই নিজৰ মনৰ, আমি মনৰ নিজৰ চবৰে তৰ্ক বিতৰ্ক আছে নহয়নে? সপ্তাহটো আপোনালোকে কিমান তৰ্ক বিতৰ্ক কৰে ৰাতি সপ্তাহটো? সেই তৰ্ক বিতৰ্ক আৰু সেই তৰ্ক ভাৱ চিন্তাবিলাক, তাৰপিছত ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা বিষয়, ঐশ্বৰিক মানে ডিভাইন, ঈশ্বৰীয় বিষয়ক লৈ যিবিলাক আঁচনিক লৈ উত্থাপিত বিভিন্ন কল্পনা ভাৱ চিন্তা, এই সকলোক বন্দী কৰি খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ। বন্দী কৰি দিলোঁ, বান্ধি পেলালোঁ। ৰাইট। গতিকে আমি আহক নিজৰ ভাৱনা চিন্তাক নিৰ্ভৰ নকৰি বিশ্বাসীগণ আমি ঈশ্বৰৰ বাক্যক সাৱটি লওঁ আৰু লিখা আছে বুলি কওঁ। ইট ইজ ৰিটেন, লিখা আছে, ঈশ্বৰৰ বাক্যক আঁকোৱালি লওঁ। গতিকে আমাৰ ভাৱ চিন্তা যিয়ে নহওক, সেই ভাৱ চিন্তাটো ভাৱ চিন্তাই। সেই 241জন মানুহ এৰোপ্লেনত বহা মানুহবিলাকৰো ভাৱ চিন্তা বহুত বেলেগ আছিলে। তেওঁলোকৰতো নহয় না, ঈশ্বৰটোৱে হ'ব। কিন্তু হয় নে নহয়? হয়তো আপোনাৰ ভাৱ চিন্তাৰে আপুনি মাটি এডোখৰ কিনিব পাৰে, বা আপুনি কিবা এটা ছাকচেছ বিজনেছ ফেইলাৰ বা বঢ়াব পাৰে, সেইটো বেলেগ জগতৰ কথা। কিন্তু ঈশ্বৰৰ কথাটো বেলেগ, ঈশ্বৰৰ বিষয়টো বেলেগ নহয়নে? যীশুৱে কৈছে তোমালোকৰ কোন আছে চিন্তা কৰি এটা চুলি কলা কৰিব পৰা, বগা কৰিব পৰা মানুহ? গতিকে ঈশ্বৰৰ বাক্যত যি লিখা আছে এইটো হ'ব, লিখা আছে। ইট ইজ ৰিটেন। গতিকে এই যীচুক ক'ত পাম? 2000 বছৰ আগতে অহা যীচু। য'ত 2 বা 3জন মোৰ নামত গোট খোৱা জেগাত মই থাকিম তেওঁলোকৰ মাজত। মনত থাকিবনে আপোনালোকে? যীচু ঘূৰি নহালৈ মনত থাকিবনে যে যীচুক লগ পোৱা জেগাটো বৰ্তমান ক'ত আছে? সহভাগিতা, ফেল'শ্বিপ। আহক আমি যিমান পাৰোঁ গোট খাওঁ, চেষ্টা কৰোঁ। অনলাইন ফিজিকেল ফেল'শ্বিপ, কেতিয়াবা অনলাইন হওক, কোনো ভুল নহয়। অনলাইনতো বহুত পৃথিৱীখন চলি আছে। গোটেই ৱৰ্ল্ডটো অনলাইনৰ দ্বাৰা খ্ৰীষ্টাৰীয়ে কাম কৰি আছে। 666 নম্বৰ দিব, গোটেই ছিষ্টেম অনলাইনত চলে। ইণ্ডিয়ান বেংক, ৰিজাৰ্ভ বেংক, UPI, অল ছিষ্টেম, ৰেলৱে ৰিজাৰ্ভেশ্যন, ফ্লাইট ৰিজাৰ্ভেশ্যন, অনলাইনত গোটেই ৱৰ্ল্ডটো চলি আছে। আমি অনলাইন কিয় ইউজ নকৰোঁ? হয়নে? ওলা উবেৰ গাড়ী এখনো নাই, জমেট'ৰ হোটেল এখনো নাই, কিন্তু অনলাইনত তেওঁলোকে পইচা ইনকাম কৰি আছে। ওলাৰ এখনো গাড়ী নাই, নিজৰ ড্ৰাইভাৰ এজনো নাই। উবেৰৰ এটাও ড্ৰাইভাৰ নাই, এখনো গাড়ী নাই। আমাজনৰ এটাও ফেক্টৰী নাই, এটা বিস্কুটো নবনায় আমাজনে। গোটেই বিশ্বটো মাৰ্কেট লৈ আছে অনলাইনৰ যোগেদি, নহয়নে? গতিকে আমি বিভিন্ন ছিষ্টেমত আমি ঈশ্বৰৰ পৰা বেনিফিটটো লওঁ, উপকাৰটো লওঁ। আহক প্ৰাৰ্থনা কৰোঁ। দয়ালু মৰমীয়াল পিতৃ, তোমাক ধন্যবাদ দিছোঁ। আমি বহুত অজ্ঞান মূৰ্খ প্ৰভু, আমি বুজি নাপাওঁ তোমাৰ আঁচনি, তোমাৰ লক্ষ্য, তোমাৰ বাক্য। আমাক দয়া কৰক যাতে আমি নিজৰ কল্পনা ভাৱ চিন্তাক এৰি পিনি লিখা আছে বুলি ক'ব পাৰোঁ। মাত্ৰ যি লিখা আছে লিখাটোৱেই হ'ব, আৰু সেই লিখামতেই যেন আমি লিখাটোকে আঁকোৱালি ল'ব পাৰোঁ। আৰু তোমাৰ ভাৱ চিন্তা লিখাটোত প্ৰকাশ কৰিছে। তুমি যি লিখিছা তোমাৰ ভাৱ চিন্তা তাতেই প্ৰকাশ আছে। আমাক মানিব পৰা, গ্ৰহণ কৰিব পৰা বহল মন দিয়ক সকলোকে। আশীৰ্বাদ কৰক, দয়া কৰক, সহায় কৰক প্ৰভু। সাধুগণক আশীৰ্বাদ কৰক। আমি যি সৌবাতৰি প্ৰচাৰ কৰিব বিচাৰিছোঁ জুলাইৰ প্ৰথম সপ্তাহত, আমাৰ লগত থকা পবিত্ৰ আত্মা আমাক আশীৰ্বাদ কৰা। সুন্দৰ বাতাবৰণ, সুন্দৰ বতৰ আমাক দিয়া। আমাৰ ভাই ভনীবিলাকক সুস্বাস্থ্য দিয়া, ভাল উপাৰ্জন, ভাল কামাই, ভাল ছাকচেছফুল হ'বলৈ নিজ নিজ ক্ষেত্ৰত, ব্যৱসায় বাণিজ্য, পঢ়া শুনা সকলোতে ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ দিব, যাতে আমি সৌবাতৰি একেলগে প্ৰচাৰ কৰিব পাৰিম আৰু আমি আনকো 2-এজনক শুনাব পাৰিম। আমাৰ পৰিয়াল বন্ধুবৰ্গকো আমি আনিব পৰাকৈ আমাক জ্ঞান বিদ্যা দিব। আমাক ঈশ্বৰক সহায় কৰক যাতে আমি আনিব পাৰোঁ, শুনাব পাৰোঁ। পবিত্ৰ আত্মা ধন্যবাদ দিয়ে প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ। আমেন।